Hello everyone, welcome to eKuhipat. eKuhipat hole আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰম্ভ কৰিবলৈ ওলাইছো এটি নতুন ক্লাস। আশা ৰাখিছো সকলোৱে ভালে আছে আৰু ভালদৰে পঢ়া শুনাও কৰি আছে। ইন্টাৰিম বাজেট ইতিমধ্যে প্ৰেজেন্ট কৰা হ'ল আৰু আশা ৰাখিছো সকলোৱে বাজেটৰ যেটো সেশন আছিল তাক ভালদৰে চাইছে বা আমাৰ বাতৰি কাকতত বাজেটৰ বিষয়ে যেটো ডিটেইলছ ওলাইছিল তাক বুজিবলৈ চেষ্টা কৰিছে। আজি ক্লাসটো ইয়াৰ ওপৰতে বেসিক্যালি প্ৰিপেয়াৰ কৰা গৈছে। গতিকে যি সকলে আপোনাৰ পৰীক্ষাৰ প্ৰিপাৰেচন কৰি আছে হে এপিএসসি নহওক বা আপোনাৰ এডিআৰই টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট বা আহিবলগীয়া আগন্তুক যিকোনো পৰীক্ষাৰ বাবে এইখন বাজেটৰ পৰা আমি সম্ভাৱ্য কোৱেশ্চনছ সমূহ দেখিবলৈ পাম। আৰু আজিকালি প্ৰায় কোৱেশ্চনছ সমূহ আমাৰ স্টেটমেন্ট ওয়াইজত খুদা হয়। স্টেটমেন্ট 1 স্টেটমেন্ট 2 কোনটো ট্ৰু কোনটো ফলস বাছি উলিয়াবলৈ দিয়ে। হেবাবে কোনোবা এটা বস্তু পঢ়াৰ আগতে সেই বস্তুটো বুজি পোৱাটো আজিৰ দায়িত্বত বা আজিৰ তাৰিখত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। যদিহে আপুনি জাস্ট ৰাত্তা মাৰি গৈছে মুখস্থ কৰি গৈছে তেন্তে আপোনাৰ আজিৰ ডেটত তেনেকুৱা পৰ্যায়ৰ কোৱেশ্চন খুব কম আহে, ওয়ান লাইনাৰ কোৱেশ্চন। সো আজিৰ তাৰিখত আমাৰ স্টেটমেন্ট ওয়াইজ কোৱেশ্চন খুব বেছি আহে। গতিকে আজি ক্লাসটোত মই ট্ৰাই কৰিম যাতে আপোনালোকে একেবাৰে শিখলে এই বাজেটৰ গোটেইখিনি বস্তু ভালদৰে মনত থাকি যায় আৰু এইখিনি বস্তু দুবাৰকে ৰিভাইজ কৰিলে আপোনালোকে আৰু বেলেগ একো সোৰ্সৰ পৰাই বস্তু ফলো কৰিব নালাগে। মই হিমানটো লেভেললৈকে আজি ক্লাসটো প্ৰিপেয়াৰ কৰি আনিছো। গতিকে পলম নকৰি ক্লাসটোলে আগবাঢ়ো আহক। সো ক্লাসটো আৰম্ভ কৰাৰ আগতে আমি অকমান কনস্টিটিউশনাল প্ৰভিজনছ কি আছে ইয়াৰ লগত এছ'চিয়েট হৈ আছে এইখিনিৰ বিষয়ে ষ্টাডি কৰাটো ইম্পৰ্টেন্ট হ'ব ইউনিয়ন বাজেট ৰিগাৰ্ডিং। তাৰ পিছতহে আমি আগবাঢ়িম যে ইন্টাৰিম বাজেট বুলিলে কি বুজো, প্লাস আমাৰ ফাইনেন্স মিনিষ্টাৰ অৰ্থাৎ নিৰ্মলা সীতাৰমণে কি কৈ গৈছিলে আমাৰ বাজেটখনৰ ৰিগাৰ্ডিং বা এটা টাৰ্ম এই বাজেটখনৰ লগত এছ'চিয়েট হৈ থকা আমি দেখিব পাইছো। তাৰ বিষয়ে আমি ডিসকাস কৰিম, কিন্তু তাৰ আগতে আমি কনস্টিটিউশনাল প্ৰভিজনছখিনি মনত ৰখাটো খুবেই বেছি প্ৰয়োজনীয়। আমি সকলোৱে জানো এটা কথা আৰু যদি আপোনালোকে নাজানে আজিৰ পৰা গম পাব যে বাজেট বুলি আমাৰ ইণ্ডিয়ান কনস্টিটিউশনত কতো মেনশন নাই। বাজেটৰ স্থানত কি বুলি মেনশন আছে, এনুৱেল ফিনান্সিয়েল ষ্টেটমেন্ট বুলিহে মেনশন আছে। গতিকে আৰ্টিকল 112 লৈকে যোৱাৰ আগতে আমি মনত ৰাখিব লাগিব আৰ্টিকল 266ৰ বিষয়েও। আৰ্টিকল 266ত কিহৰ বিষয়ে কোৱা আছে, ইয়াতে কৈছে যে পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল বহুত প্ৰয়োজনীয় হয় যেতিয়া আমি কনসলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা পইচা উলিয়াম। গতিকে গভৰ্ণমেণ্টে কনসলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা 1 টকাও খৰচ কৰিবৰ কাৰণে পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল যথেষ্ট প্ৰয়োজনীয় হয়। আৰু তাৰ বাবে একচুৱেলি আমি এভৰি ইয়াৰ এনুৱেল ফিনান্সিয়েল ষ্টেটমেন্ট অৰ্থাৎ বাজেটক লৈ অনা দেখিবলৈ পাইছো। ইয়াৰ লগতে ইয়াতে যেটো আৰ্টিকল মেনশন কৰা আছে 112ৰ পৰা আপোনালোকে মন কৰিব 112ৰ পৰা 117 নম্বৰ আৰ্টিকলে এই গোটেইবোৰ মেটাৰ্ছৰ লগতে ডিল কৰে। ইয়াৰ লগতে আৰ্টিকল 114 ক্লজ 3 এটো মন কৰিব ভেৰি ভেৰি ইম্পৰ্টেন্ট। আৰ্টিকল 114 ক্লজ 3 কি হৰ বিষয়ে মেনশন কৰা আছে, এপ্ৰোপ্ৰিয়েশন বিলৰ বিষয়ে মেনশন কৰা আছে। মানে যিমানবোৰ কামকাজ হয় আপোনাৰ ইয়াতে এই গোটেইবোৰ আপোনাৰ পাৰ্লিয়ামেন্টৰ অনুমতি সাপেক্ষেহে হয় বুলি ইয়াতে আমি এপ্ৰোপ্ৰিয়েটলি মেনশন থকা দেখিবলৈ পাইছো। গতিকে ইয়াতে এই পেজটোত ইয়াৰ বিষয়ে মেনশন কৰা আছে যে আমি এনুৱেল ফিনান্সিয়েল ষ্টেটমেন্ট বুলি মেনশন কৰা আছে আৰ্টিকল 112 অৰ্থাৎ 112ত মেনশন কৰা আছে। আৰু যেতিয়া বাজেট বুলি কোৱা যায়, বাজেট বুলি ক'লে ই সদায় কিহক শ্ব' কৰে, ই শ্ব' কৰে গভৰ্ণমেণ্টৰ যিবোৰ আপোনাৰ ৰিচিভ এণ্ড এক্সপেণ্ডিচাৰ থাকিব এটা ফাইনেন্সিয়েল ইয়াৰত। এতিয়া ইয়াতে মন কৰিব যে ফাইনেন্সিয়েল ইয়াৰ আৰু আমাৰ যেটো কেলেণ্ডাৰ ইয়াৰ একেটা কিন্তু আপোনাৰ কি হয় পৃথক পৃথক হয়। আমাৰ কেলেণ্ডাৰ ইয়াৰৰ লগত ফাইনেন্সিয়েল ইয়াৰৰ কেলকুলেশ্যন নহয়। ফাইনেন্সিয়েল ইয়াৰ আমাৰ আৰম্ভ হয় 1 এপ্ৰিল আৰু শেষ হয় আমাৰ 31 মাৰ্চলৈকে। এইটো বুজাটো ইম্পৰ্টেন্ট কাৰণ ইন্টাৰিম বাজেটৰ সময়সীমাটোহে আপোনালোকে তেতিয়া ভালদৰে বুজিব পাৰিব। গতিকে ইয়াতে কি কৈছে যে গভৰ্ণমেণ্টৰ যিবোৰ ৰিচিভ এণ্ড এক্সপেণ্ডিচাৰ থাকিব এই টাইম লাইনটোৰ ভিতৰত সেইখিনিৰ এটা এষ্টিমেশ্যন, সেইখিনিৰ এটা ষ্টেটমেন্ট ক'ত দাঙি ধৰা হয়, এনুৱেল ফিনান্সিয়েল ষ্টেটমেন্টত দাঙি ধৰা হয়, যাক আমি কি বুলি জানো, যাক আমি বাজেট বুলিও জানো। এতিয়া আমি ওভাৰঅল বাজেটত কি আছে বুলি ক'ব পাৰো, এষ্টিমেটছ অফ ৰেভিনিউ এণ্ড কেপিটেল ৰিচিপ্টছ আছে বুলি ক'ব পাৰো, ৱেজ এণ্ড মিনছ টু ৰেইজ দ্য ৰেভিনিউ আছে বুলি ক'ব পাৰো। ইয়াৰ লগতে আমি দেখিবলৈ পাওঁ ইকনমিক এণ্ড ফিনান্সিয়েল পলিচি। ইয়াৰ লগতে যোৱাটো বৰ্ষত গভৰ্ণমেণ্টৰ কিমানবোৰ আপোনাৰ ৰিচিভ এণ্ড এক্সপেণ্ডিচাৰ হ'ল তাৰ ওপৰত বেছ কৰি কিমান আপোনাৰ ডেফিচিট বা সাৰপ্লাছ হৈছে তাৰ বিষয়েও এই বাজেটখনতে মেনশন থাকে। গতিকে বাজেটত বেসিক্যালি এইবোৰ কম্পোনেন্টছ আপোনালোকে মেইনলি দেখিবলৈ পাব। গভৰ্ণমেণ্টৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ তাক কিদৰে আৰু বৃদ্ধি কৰিব পাৰি তাৰ উপায়, ইয়াৰ লগতে বিগত বৰ্ষত সাৰপ্লাছ ডেফিচিট কি হ'ল এইবোৰ বাজেটত থুলমূলতে কি থাকে অন্তৰ্ভুক্ত হৈ থাকে। ঠিক আছে, এইখিনি মেইন সাবজেক্ট হয় যিখিনি আমি ওভাৰঅল এখন ফুল ফ্লেজেড বাজেটত দেখিবলৈ পাওঁ।
ইয়াৰ লগতে এইগৰাকী ব্যক্তিকটো চিনিয়ে পাইছে যোনে বাজেট প্ৰেজেণ্ট কৰিছিল কিন্তু এইখিনিতে আৰু এটা কুৱেশ্যন হয় যে বাজেট কোনে প্ৰিপেয়াৰ কৰে এই কুৱেশ্যনটো এবাৰ APSC RA2 সুধিছিল গতিকে বাজেট বেসিক্যালি প্ৰিপেয়াৰ কৰে ইট ইজ প্ৰিপেয়াৰ্ড বাই বাজেট ডিভিজন অফ দ্য ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ ইন দ্য ফিনেন্স মিনিষ্ট্ৰী গতিকে ফিনেন্স মিনিষ্ট্ৰীৰ আণ্ডাৰত ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছৰ আণ্ডাৰত যিটো বাজেট ডিভিজন আছে সেইটোৱে বেসিক্যালি কি কৰে বাজেটক প্ৰিপেয়াৰ কৰে একদম পুৰা খুব মানে ভাল সিকিউৰিটিত বাজেট এখন প্ৰিপেয়াৰ কৰা যায় যাতে সেইখন কোনো পথে একেবাৰে মানে আপোনাৰ যে মানে 0.01%টো যাতে আপোনাৰ লিক নহয় তেনেকুৱা এটা সিস্টেমত আপোনাৰ কি কৰা যায় বেসিক্যালি বাজেটখন প্ৰিপেয়াৰ কৰা যায় ঠিক আছে বুজি পাইছে আৰু নিৰ্মলা সীতাৰমণৰ পৰা আমিতো শিকিবলগীয়া যথেষ্ট আছে বেসিক্যালি যেটো মানে আপোনাৰ কথা কোৱাৰ শৈলী দক্ষতা এইটোতো শিকিবলগীয়া আমাৰ যথেষ্টখিনি আছে গতিকে মই ব্যক্তিগতভাৱে ভাবো যে এখেতৰ পৰা কথা কোৱাৰ শৈলী দক্ষতা কনফিডেন্স লেভেল এইখিনিৰ পৰা কিন্তু আমি প্ৰত্যেককে শিকিবলগীয়া যথেষ্ট আছে এইবাৰ আমি আগবাঢ়িছো যে ইন্টাৰিম বাজেট বুলি ক'লে আমি কি বুজো এইখিনি আমি ফুল ফ্লেজেড বাজেট আৰু তাৰ কনস্টিটিউশনাল প্ৰভিজনখিনিৰ বিষয়ে বুজিলো এইবেলে আমি ইন্টাৰিম বাজেট দেখিব পাইছো এটা ইন্টাৰিম বাজেট বুলি কৈছে ইয়াৰ মিনিংটো কি হয় ইন্টাৰিম বাজেট বুলি ক'লে আমি কি বুজিম নতুন চৰকাৰ এখন নিৰ্বাচিত নোহোৱালৈকে নিৰ্বাচনী বৰ্ষটোত অৰ্থাৎ যেটো কম সময় হ'ব যেতিয়ালৈকে নতুন চৰকাৰ এখন নিৰ্বাচিত হ'ব তাৰ আগৰ সময়ছোৱাত চৰকাৰীৰ যিবোৰ খৰচ আছে যিবোৰ ৰাজহ আছে সেইবোৰ সামৰি লোৱা হয় আপোনাৰ ইন্টাৰিম বাজেটত গতিকে ইন্টাৰিম বাজেটে আপোনাৰ গভৰ্নমেন্টৰ যিবোৰ এক্সপেন্সেছ এণ্ড ৰেভিনিউ কভাৰ কৰিব যেতিয়ালৈকে আপোনাৰ ইলেকশ্যন হয় নতুন এখন গভৰ্নমেন্ট সিলেক্ট নহয় তেতিয়ালৈকে যিমানখিনি চৰকাৰৰ ৰেভিনিউ এণ্ড এক্সপেন্ডিচাৰ থাকিব সেইখিনি কভাৰ কৰি যেটো ষ্টেটমেন্ট বনোৱা গৈছে হেতুকে ইয়াত আমি ইন্টাৰিম বাজেট বুলি কৈছো হেতু ইয়াতো মেনশন কৰা গৈছে ইট আউটলাইনছ দ্য গভৰ্নমেন্ট এক্সপেন্ডিচাৰ এণ্ড ৰেভিনিউ প্ৰপ'জেল until a full-fledged budget is presented by the new government গতিকে নতুন চৰকাৰ এখনে full-fledged budget এটা মানে প্ৰেজেন্ট নকৰালৈকে আপোনাৰ বাকি সময়ছোৱাত চলি থাকিবৰ কাৰণে যিমানখিনি আপোনাৰ ৰেভিনিউ লাগিব এক্সপেন্ডিচাৰ হ'ব সেইখিনিৰ ওপৰত থুলমূল যেটো ষ্টেটমেন্ট বনোৱা যাব হেতুকে আমি কি বুলি কম ইন্টাৰিম বাজেট বুলি কম ওকে এতিয়া ইন্টাৰিম বাজেটত যদি আমি ডিউৰেচন চাব যাও কিমান সময় কভাৰ হ'ব বুলি যদি খুদা হয় তেতিয়াহলে আমি ক'ব পাৰো যে বেসিক্যালি যিবোৰ মানে আপোনাৰ নিউ গভৰ্নমেন্ট অহাৰ আগৰ যেটো ফিউ মান্থস থাকিব আপোনাৰ সেই সময়ছোৱাৰ ওপৰত ভিত্তি কৰি সেই সময়ছোৱাৰ যেটো ফাইনান্সিয়াল নিডছ থাকিব তাক ফুলফিল কৰিবৰ কাৰণে ইন্টাৰিম বাজেটক প্ৰিপেয়াৰ কৰা যায় সেইটো বস্তু ইয়াতে মেনশন কৰা গৈছে যে আমাৰ যিবোৰ ইমিডিয়েট ফাইনান্সিয়াল নিড থাকিব মানে তাৎক্ষণিক যিবোৰ আৰ্থিক প্ৰয়োজনীয়তা আৰু আবণ্টন থাকিব সেইবোৰক সামৰি লোৱা হ'ব যেতিয়ালৈকে নতুন চৰকাৰে সমগ্ৰ বিত্তীয় বৰ্ষৰ বাবে বাজেট দাখিল কৰিব নোৱাৰে সেইটো সময়লৈকে আপোনাৰ কি কৰা যাব কি যি আমাৰ এক্সপেন্সেছ হ'ব আমাৰ ৰেভিনিউ হ'ব সেই গুটেই নিডছখিনি যাতে ফুলফিল হৈ থাকে আৰু যাতে আমাৰ গুটেই ইকনমিটো এটা ফ্লোত চলি থাকে ষ্টপ হৈ না যায় তাৰ ওপৰত ভিত্তি কৰি আপোনাৰ এই ইন্টাৰিম বাজেটখন প্ৰিপেয়াৰ কৰা হয় বুজি পাইছে এতিয়া যাতে মানে আপোনাৰ নতুন চৰকাৰ জুনে নাহক সেই নতুন চৰকাৰখন অহাৰ আগমুহূৰ্তলৈকেও যাতে আমাৰ গোটেই ইকনমিৰ প্ৰক্ৰিয়াটো খুব ভালদৰে স্মুথলি চলি থাকে সেই নিডছসমূহ যাতে ফুলফিল হৈ থাকে তাৰ ওপৰত ভিত্তি কৰি ইন্টাৰিম বাজেটখন প্ৰিপেয়াৰ কৰা যায় ইয়াৰ লগতে আমি বাজেটখনত কিন্তু কি দেখিবলৈ পাও চৰকাৰৰ কিছুমান এচিভমেন্টটো হাইলাইট কৰিছে এইবেলি বাজেটখনতো আমি দেখিব পাইছো কাৰণ আমাৰ এইখন চৰকাৰ 10 বছৰ ধৰি আছে গতিকে চৰকাৰখনে হাইলাইট কৰিছে যে কি পইণ্ট তেওঁলোকে এচিভ কৰিবলৈ সক্ষম হল কি পইণ্টত এতিয়াও কাম কৰিব আছে গতিকে এই বস্তুবোৰ আমি ইন্টাৰিম বাজেটতে হাইলাইট কৰা দেখিব পাইছো ইনফ্যাক্ট এতিয়া যদি আমি ইয়াৰ ডিফাৰেন্স চাবলৈ যাও তেন্তে আমি তিনিটা মেইন পইণ্টত ইয়াৰ ডিফাৰেন্স দেখিব পাম এই তিনিটা পইণ্টে মনত ৰাখিব বেছি মনত ৰাখিলে আপোনালোকে কনফিউজ হৈ যাব গতিকে কি কৈছে যে ইন্টাৰিম বাজেট মানে নতুন এটা গভৰ্নমেন্ট সিলেক্ট হোৱাৰ আগৰ যিখিনি ফিউ মান্থস থাকিব তাৰ ওপৰত বেছ কৰি বনোৱা যায় কিন্তু ইউনিয়ন বাজেট আমি এটা ফাইনান্সিয়াল ইয়াৰৰ কাৰণে বনোৱা আমি দেখিব পাইছো ইন্টাৰিম বাজেট ইলেকশ্যনৰ আগত বনোৱা যায় কিন্তু ইউনিয়ন বাজেটত ইলেকশ্যনৰ কোনো ইমপ্লিকেশনছ নাথাকে সো দিস ইজ নট ম্যান্ডেটৰি বাট ইট ইজ ম্যান্ডেটৰি টু প্ৰিপেয়াৰ গতিকে ইউনিয়ন বাজেট প্ৰিপেয়াৰ কৰিহে আপুনি কি কৰিব পাৰিব যিবোৰ খা খৰচ থাকে সেইবোৰ আপুনি কৰিব পাৰিব সো এই তিনিটা পইণ্টে মনত ৰাখিলে হ'ব বিটুইন ইউৰ ইন্টাৰিম বাজেট এণ্ড ইউনিয়ন বাজেট আগো সকলোৱে এইখিনিলৈকে বুজি পাইছে এতিয়া মই কৈছিলোৱে যে ইন্টাৰিম বাজেটত আমাৰ বেসিক্যালি যেহেতুকে চৰকাৰখন আমাৰ 10 বছৰ ধৰি আছে গতিকে ইয়াত চৰকাৰে নিজৰ কিছুমান এচিভমেন্টটো কি কৰিছে হাইলাইট কৰিছে মই তাৰ মেজৰ এচিভমেন্ট কেইটা আপোনালোকৰ সন্মুখত দাঙি ধৰিছো প্ৰথমতে কি কৈছে যে আমাৰ যেটো প্ৰভাৰ্টি আছে অৰ্থাৎ আমাৰ যেটো দৰিদ্ৰতা আছে তাৰ পৰা 25 crore পিপলক মানে কি কৰিছে বুলি কৈছে তাৰ পৰা উলিয়া আনিবলৈ সক্ষম হৈছে বুলি কৈছে ইন 10 years গতিকে 10টা বছৰত 25 crore মানুহক যেটো প্ৰভাৰ্টি লাইন আছে তাৰ পৰা উলিয়া আনিবলৈ সক্ষম হৈছে বুলি কৈছে ইয়াৰ লগতে কি কৈছে যে
উইমেন এম্পাৱাৰমেণ্টৰ ওপৰত এইখিনিতে এটা বস্তু মনত পৰিছে বাৰু মই কৈ দিছোঁ ইয়াতে আপোনালোকে যদি গোটেইটো বস্তু চাই ইয়াতে আপোনালোকে কেইটামান পইণ্ট খুব ভালকৈ দেখিবলৈ পাব যিকেইটা এইবাৰো আপোনাৰ মানে যদি আপোনালোকে স্পীচটো চাইছিলে তাত এইকেইটা পইণ্ট খুব ভালকৈ হাইলাইট কৰা গৈছে আৰু গোটেই ইণ্টাৰিম বাজেটৰ যদি আপোনালোকে হাইলাইটছখিনি চাই যিখিনি মই দাঙি ধৰিম অলপ পিছতে সেই হাইলাইটছখিনি চালেও এইকেইটা পইণ্টৰ ওপৰতে কিন্তু বেছিকেলি ফ'কাছ দিয়া গৈছে কি পইণ্ট হয় এইকেইটা 4টা মেইন জাতিৰ কথা আমাৰ পিএমএ কৈছিলে কি আছিলে 4টা জাতি তেখেতে কৈছিলে যে তেখেতৰ দৃষ্টিভংগীৰ পৰা যিসকল মানে আপোনাৰ কি হয় গৰীব বুলি কৈছিলে মানে দৰিদ্ৰতা ঠিক আছে সো দৰিদ্ৰ লোকসকল সমাজৰ এটা জাতি বুলি কৈছিলে নেক্সট কৈছিলে যিসকল আমাৰ ফাৰ্মাৰ্ছ থাকিব অৰ্থাৎ আমাৰ খেতিয়কসকল তাৰপিছত কৈছে যিসকল আমাৰ মহিলা থাকিব অৰ্থাৎ উইমেনসকল আৰু লাষ্টত শেষত তেখেতে কৈছিলে যিসকল আমাৰ ইউৱা চাম থাকিব মানে যুৱ সমাজ থাকিব এই 4টাক তেখেতে সমাজৰ মেইন মানে জাতি বুলি কৈছিলে এটা লেকচাৰত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই 4টা জাতিক সমাজৰ মেইন জাতি বুলি ইণ্ডিকেট কৰিছিল আৰু এইবাৰৰ ইণ্টাৰিম বাজেটখনতো কিন্তু এই 4টা পিলাৰক সমাজত খুব মানে কি গুৰুত্ব দিয়া গৈছে ইনফেক্ট যিখিনি মানে মেজৰ কাম কৰা গৈছে এই 4টা মানে আপোনাৰ পিলাৰক মানে মনোযোগ দি বা আপোনাৰ মানে মাইণ্ডত ৰাখি কি কৰা গৈছে কাম কাজসমূহ কৰি থকা গৈছে সেইবাবে আপোনালোকে প্ৰথমটো পইণ্টত ইয়াতে দৰিদ্ৰতাৰ বিষয়ে উল্লেখ থকা বা হাইলাইট কৰিছে যে 25 কৰ'ৰ মানুহক আমি উলিয়াই আনিবলৈ সক্ষম হৈছোঁ বুজিছে গতিকে এইকেইটা মানে তেখেতেও যেতিয়া মানে দিছিলে বাজেটখন প্ৰেজেণ্ট কৰি আছিলে তেতিয়াও কিন্তু এই 4টা জাতিৰ বিষয়ে বাৰে বাৰে উল্লেখ কৰি ইনডাইৰেক্টলি পিন কৰিছে যে 4টা জাতিৰ ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে বিগত 10টা বছৰে কাম কৰি আহিছে বুলি তেখেতে ইনডাইৰেক্টলি কিন্তু পিন কৰিছিল ইয়াৰ লগতে কি কৈছে যে ফাৰ্মাৰ্ছ দেখিছেনে ফাৰ্মাৰ্ছৰ কথা কৈছে ডাইৰেক্ট বেনিফিটছ প্ৰভাইড কৰিবলৈ সক্ষম হৈছে আণ্ডাৰ PM কিষাণ স্কিম ইয়াৰ লগতে আমি PM মুদ্ৰাৰ আণ্ডাৰতো দেখিব পাইছোঁ চেংচন লোন worth ₹22.6 lakhs crore to 43 crore so under PM mudra scheme ইয়াৰ লগতে 34 lakhs crore using PM Jan-Dhan lead to savings for government যেটো ডাইৰেক্ট ট্ৰান্সফাৰ হৈছে ইয়াৰ লগতে স্বনিধিৰ আণ্ডাৰত 78 lakhs ষ্ট্ৰীট ভেণ্ডাৰ্ছক কি দিবলৈ সক্ষম হৈছে ক্ৰেডিট এছিষ্টেন্স দিবলৈ সক্ষম হৈছে আৰু ইয়াতে দেখিছেনে উইমেনৰ কথা মেনশ্যন কৰিছে এগেইন যে 70% হাউচেছ টু উইমেন ইন ৰুৰেল এৰিয়াছ আণ্ডাৰ PM আৱাজ স্কিম গতিকে এইকেইটা পইণ্টত হাইলাইট কৰিছে এইখিনি মেজৰ হাইলাইটছ আছিলে এচিভমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে কৈছে যে এইখিনি বস্তু তেওঁলোকে বিগত সময়ত ভালদৰে এচিভ কৰিবলৈ বা 4টা পিলাৰক মনোযোগ দি কিনে এচিভ কৰিবলৈ সক্ষম হৈছে বুলি কৈছে ইয়াৰ লগতে তেখেতে আৰু দুটা পইণ্ট হাইলাইট কৰিছিল তেখেতে কৈছে যে যিটো এভাৰেজ ৰিয়েল ইনকাম আছে ইণ্ডিয়াৰ ক্ষেত্ৰত সেইটো আমি ইনক্ৰিজ হোৱা দেখিবলৈ পাইছোঁ বাই 50% আৰু ইনফ্লেশ্যন ৰেটটো মডাৰেট লেভেলতে আছে বুলি নিৰ্মলা সীতাৰমণে মেনশ্যন কৰিছে গতিকে এইখিনি আমি তেখেতৰ স্পীচৰ পৰা মেজৰ হাইলাইট দেখিব পাইছোঁ ৰিগাৰ্ডিং দ্য এচিভমেণ্টছ কি এচিভ কৰিছে চৰকাৰে আৰু এইকেইটা মই যিকেইটা ক'লোঁ মেইন পিলাৰ এই 4টা পিলাৰৰে অন এণ্ড এৰাউণ্ড আপোনালোকে যদি দেখিবলৈ পাইছে গোটেই বেনিফিটছখিনি মেনশ্যন কৰিছে এইখিনি আছিলে হাইলাইটছ এতিয়া যেতিয়াই বাজেটৰ কথা আহে তেতিয়াই কিন্তু আমাৰ একদম কি পইণ্টটো কিহৰ চিন্তা আহে আমাৰ GDPৰ চিন্তা আহে যে GDP গ্ৰ'থৰ বিষয়ে কি কৈছে ইণ্ডিকেশ্যন কি দিছে কি মেনশ্যন কৰিছে GDPৰ ক্ষেত্ৰত এইবেলি এটা আমি নতুন ডেফিনেশ্যন দেখিবলৈ পালোঁ GDP বুলি ক'লে আমি সকলোৱে জানো গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বুলি কিন্তু এইবাৰ কি কৰিছে GDPৰ ক্ষেত্ৰত এটা নতুন ডেফিনেশ্যন দিছে ডেট ইজ গভৰ্নেন্স ডেভেলপমেণ্ট এণ্ড পাৰফৰ্মেন্স এইটো ডেফিনেশ্যন আমাৰ নিৰ্মলা সীতাৰমণে আগবঢ়াইছিল তেখেতে কৈছে যে she said that government is equally focused on governance development and performance so governmente governance development and performance on equally focus কৰা বুলি কৈছে গতিকে এইটো এটা আমাৰ কাৰণে খুব ভাল কোৱেশ্চন যে এইবেলি GDPৰ ক্ষেত্ৰত নতুন ডেফিনেশ্যনটো কি আছিলে সো নতুন ডেফিনেশ্যনটো কি আছিলে আমাৰ গভৰ্নেন্স ডেভেলপমেণ্ট এণ্ড পাৰফৰ্মেন্স এইটো ষ্টেটমেণ্ট ৱাইজো আৰু ওৱান লাইনাৰ কুৱেশ্যন ৰূপে আপোনাৰ কি হ'ব খুব ভাল কুৱেশ্যন হ'ব এতিয়া আমি আহিছোঁ এইফালে ঠিক আছে এখন পিকচাৰলৈকে GDP গ্ৰ'থৰ ক্ষেত্ৰত ইয়াতে আপোনালোকে 7%ৰ দেখিবই পাইছে ইণ্ডিকেশ্যন এইটো দেখিব পাইছে দিছ ইজ V-shaped ৰিকভাৰী চ' ইয়াতে আমি আফটাৰ কোভিড একচুৱেলি ইয়াতে দেখুওৱা গৈছে যে আমাৰ GDP গ্ৰ'থৰ ক্ষেত্ৰত 7% আমি দেখিব পাইছিলোঁ আৰু এইবাৰো বাজেটত আমাৰ এইটো মানে এক্সপেক্টেশ্যন ৰখা গৈছে যে আগন্তুক সময়তো আমাৰ যিটো গ্ৰ'থ ৰেট হ'ব সেইটো আমি 7%ৰ আশে পাশে বা তাৰ ওপৰতে দেখিবলৈ পাম যিটো আমাৰ এইবাৰো বাজেট প্ৰিপেয়াৰ কৰোঁতে এক্সপেক্টেশ্যন ৰেটটো ডিক্লেয়াৰ কৰা গৈছিলে গতিকে এইখিনি আছিলে আমাৰ GDP গ্ৰ'থৰ বিষয়ে একচুৱেলি GDPটো মই এইকাৰণে মেনশ্যন কৰিলোঁ ডেফিনেশ্যনটো নতুন পালোঁ আৰু এইটোৰ বিষয়ে আমাৰ মানে মেইন ফ'কাছ থাকে গতিকে এইখিনিলৈকে আশা ৰাখিছোঁ সকলোৱে ভালদৰে বুজি পাইছে আৰু বৰ হোৱা নাই গতিকে ইয়াৰ পিছত আমি আগবাঢ়ো আমাৰ যিখিনি মেজৰ হাইলাইটছ আছিল ছেক্টৰ ৱাইজ কি বস্তুবোৰত মেইনলি ফ'কাছ কৰা গ'ল সেইবোৰ বস্তুৰ ওপৰত
ইয়াৰ লগতে আপোনালোকে যদি আৰু চাই যে ডেভেলপমেণ্টৰ মন্ত্ৰা বুলি এটা বস্তু মেনশ্যন কৰিছিলে বাৰু ৰিপৰ্টটোত ডেভেলপমেণ্টৰ মন্ত্ৰা বুলি কওঁতে তাত কৈছে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস চ' এনেকুৱা ধৰণৰ মানে টেগবোৰ তেওঁলোকে ইউজ কৰিছিল ডেভেলপমেণ্টৰ মন্ত্ৰৰ ক্ষেত্ৰত অ'কে গতিকে আহক এবাৰ আমি এৰিয়া ৱাইজ বুজিবলৈ ট্ৰাই কৰোঁ যে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত কি স্কিম লোৱা দেখিব পাইছোঁ উইমেন ৰিলেটেড কি স্কিমছ আছে এইবোৰ আমি ওৱান বাই ওৱান মেজৰ হাইলাইটছখিনি পঢ়িবলৈ যাওঁ চ' প্ৰথমতে আমি আৰম্ভ কৰিছোঁ হেল্থ কেয়াৰ ছেক্টৰৰ পৰা এইখিনিতে মোৰ আৰু এটা বস্তু মনত পৰিছে হাইলাইটছলৈ যোৱাৰ আগতে এইটো বস্তু খুব ওলাই আছিল যে ইণ্টাৰিম বাজেটক ভোট অন একাউণ্ট বুলিও কোৱা হয় নেকি এনেকুৱা এটা খুব কথা ওলাই আছিল গতিকে এইটো কনফিউজনত দূৰে কৰাই দিওঁ চ' ইণ্টাৰিম বাজেট এণ্ড ভোট অন একাউণ্ট বুলি ক'লে এইটো ষ্টেটমেণ্ট নিৰ্মলা সীতাৰমণে আগবঢ়াইছিল গতিকে ইয়াতে ভোট অন একাউণ্ট এই ৱৰ্ডটো ওলাইছিলে আৰু এবাৰ ইটোৰ ওপৰত UPSCত এটা কুৱেশ্যনো আহিছিল চ' ভোট অন একাউণ্ট বুলি ক'লে মনত ৰাখিব ভোট অন একাউণ্ট কণ্টেইনছ অনলি দ্য এক্সপেণ্ডিচাৰ অফ দ্য গভমেণ্টৰ যিবোৰ খৰচ থাকে তাৰ বিষয়েহে ভোট অন একাউণ্টত মেনশ্যন থাকে কিন্তু ইণ্টাৰিম বাজেটে গভমেণ্টৰ এক্সপেণ্ডিচাৰ আৰু ৰিচিভ দুটাৰ ওপৰতে ডিল কৰে এতিয়া ইণ্টাৰিম বাজেটক কিয় ভোট অন একাউণ্ট বুলি কোৱা গৈছিল বেচিকেলি ইণ্টাৰিম বাজেট এণ্ড ভোট অন একাউণ্ট দুটাই এটা শ্বৰ্ট পিৰিয়ডৰ কাৰণে বনোৱা হয় শ্বৰ্ট পিৰিয়ডৰ মানে যিখিনি আপোনাৰ সেয়া হ'ব খৰচ হ'ব তাৰ ওপৰত বেছ কৰি এটা ষ্টেটমেণ্ট বনোৱা হয় কিন্তু ভোট অন একাউণ্ট হ'লে তাত অকল আপোনাৰ এক্সপেণ্ডিচাৰখিনি থাকিব কিন্তু যেতিয়া ইণ্টাৰিম বাজেট বুলি ক'ব তাত অকল এক্সপেণ্ডিচাৰ নাথাকে তাত আপোনাৰ ৰিচিভো থাকিব তাত আপোনাৰ এক্সপেণ্ডিচাৰো থাকিব আৰু সেইটো আপোনালোকে লেটাৰ পিছত ডিছকাছ কৰিলে দেখিবলৈ পাব ফিজিকেল ডেফিচিটত তাত আপোনাৰ ৰিচিপ্টৰ কথাও কৈছে তাত আপোনাৰ এক্সপেণ্ডিচাৰৰ কথাও কৈছে কিন্তু অকল যদি ভোট অন একাউণ্ট হ'লহেঁতেন তাত আপোনাৰ অকল আৰু অকল এক্সপেণ্ডিচাৰৰ কথাহে ক'লেহেঁতেন ঠিক আছে এইটো মাইনৰ ডিফাৰেঞ্চ মনত ৰাখিব দুটাই চ' ইয়াৰ প্ৰথম পইণ্টটো আমাক কি দিছে যে আমাৰ চাৰ্ভাইকেল কেঞ্চাৰৰ ক্ষেত্ৰত ইয়াতে কৈছে যে ৰোগ প্ৰতিৰোধৰ বাবে 9ৰ পৰা 14 বছৰ বয়স হ'লে যিমানবোৰ আপোনাৰ কি থাকিব বয়সৰ ছোৱালী থাকিব সেই বয়সৰ ছোৱালীখিনিক টীকাকৰণৰ ব্যৱস্থা কৰা হ'ব বুলি এইবাৰ বাজেটত আমি দেখিবলৈ পাইছোঁ গতিকে যাতে এই কেঞ্চাৰবিধৰ প্ৰতিৰোধ হিচাপে আমি টীকাকৰণ আগবঢ়াব পাৰোঁ আৰু এটা ভাল প্ৰতিৰোধক ৰূপে থিয় দিব পাৰে তাৰ কাৰণে 9ৰ পৰা 14 বছৰলৈ সমূহ ছোৱালীকে কি কৰা যাব এই টীকাকৰণ আঁচনিৰ আণ্ডাৰত অন্তৰ্ভুক্ত কৰা হ'ব ইয়াৰ লগতে কৈছে যে আমাৰ যিবোৰ সক্ষম অংগনবাদী আৰু পোষণ 2.0 আণ্ডাৰত আমাৰ যিবোৰ নিউট্ৰিচিয়াছ ভেলুজ আছিলে আমাৰ এমং সেইবোৰো কি কৰা যাব ডেভেলপ কৰা যাব এই অংগনবাদী চেণ্টাৰবোৰৰ সহায়ত তাৰ প্ৰতি এই পইণ্টটোত গুৰুত্ব দিয়া গৈছে থাৰ্ড পইণ্টত কৈছে যে এটা আমাৰ প্লেটফৰ্ম এনাউন্স কৰিছে ইয়াতে এই প্লেটফৰ্মটো কিহৰ বাবে এনাউন্স কৰা গৈছে মিছন ইন্দ্ৰধনুষৰ বাবে এনাউন্স কৰা গৈছে মিছন ইন্দ্ৰধনুষ কিহৰ লগত জড়িত হৈ আছে মিছন ইন্দ্ৰধনুষ জড়িত হৈ আছিল আপোনাৰ টীকাকৰণ ব্যৱস্থাৰ লগত গতিকে ইয়াতে কৈছে যে মিছন ইন্দ্ৰধনুষক যাতে ইউইন প্লেটফৰ্মটোৰ যোগেৰে আমি কি কৰিব পাৰোঁ ইন্দ্ৰধনুষৰ টীকাকৰণ ব্যৱস্থাৰ তীব্ৰ প্ৰচেষ্টাক আমি যাতে আৰু অধিক সক্ষম কৰি তুলিব পাৰোঁ তাৰ বাবে এই প্লেটফৰ্মটো ইন্ট্ৰডিউচ কৰা গৈছে ইয়াৰ লগতে যদি চাবলৈ যায় আমাৰ এটা স্কিম আছিলে আয়ুষ্মান ভাৰত স্কিম এই স্কিমটোৰ জৰিয়তে বৰ্তমান সময়ত আশা ৱৰ্কাৰ্ছ অংগনবাদী ৱৰ্কাৰ্ছ আৰু গোটেই হেল্পাৰ্ছখিনিলৈকেও এই স্কিমটো এক্সপাণ্ড কৰা যাব তাৰ বিষয়ে হেল্থ কেয়াৰ ছেক্টৰত মেনশ্যন কৰা গৈছে এই চাৰিটা ইয়াৰ মেজৰ হাইলাইট আছিলে মনত ৰাখিব যে কোনটো প্লেটফৰ্ম আপোনাৰ মিছন ইন্দ্ৰধনুষৰ কাৰণে লঞ্চ কৰা গৈছে আৰু বৰ্তমান সময়ত কি কৰা যাব আয়ুষ্মান ভাৰত স্কিমৰ আণ্ডাৰত যিসকল আমাৰ অংগনবাদীৰ সহায়িকা আছিলে তেওঁলোকক আশাকৰ্মীসকললৈকেও এই গোটেইবোৰ সুবিধা আপোনাৰ কি কৰা যাব সম্প্ৰসাৰিত কৰা হ'ব এইখিনি আছিলে আপোনাৰ হেল্থ কেয়াৰ ছেক্টৰৰ বিষয়ে নাও আমাৰ নেক্সট ছেক্টৰ হৈছে এগ্ৰিকালচাৰ ছেক্টৰ এটা এগ্ৰিকালচাৰ ছেক্টৰত কিন্তু যথেষ্ট ডেভেলপমেণ্টৰ কথা তেখেতসকলে মেনশ্যন কৰিছে আমি ওৱান বাই ওৱান চাম কি ডেভেলপমেণ্টৰ কথা মেনশ্যন কৰিছে নাও এগ্ৰিকালচাৰৰ পইণ্ট অফ ভিউৰ পৰা চাবলৈ গ'লে প্ৰথমটো পইণ্ট ইয়াত কৈছে নেনো DAPৰ কথা নাও ইউৰিয়া DAP এইবোৰ আমাৰ শস্য বৃদ্ধিৰ ক্ষেত্ৰত ব্যৱহৃত সাৰ DAPৰ ক্ষেত্ৰত আমি বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লাগে তেতিয়া ইয়াৰ কষ্টিংটো বেছি হৈ যায় বাবে নেনো DAP ইয়াৰ এটা বিকল্প পদ্ধতি ব্যৱহাৰ কৰা গৈছে যাতে ইয়াৰ জৰিয়তেও আমি শস্য উৎপাদন বৃদ্ধি কৰিব পাৰোঁ ইয়াৰ লগতে কৈছে যে আমি অইল চিডছৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ'ম লগতে কৈছে যে ডেইৰী ফাৰ্মাৰ্ছসকলৰ বাবে এটি কম্প্ৰিহেনচিভ প্ৰগ্ৰেম ইন্ট্ৰডিউচ কৰা যাব লগতে 5 ইণ্টিগ্ৰেটেড একুৱা পাৰ্কো ছেটআপ কৰা হ'ব বুলি এনাউন্স কৰিছে ইয়াৰ লগতে মৎস্য সম্পদ যোজনাৰ আণ্ডাৰত জলজ কৃষি উৎপাদনশীলতা বৰ্তমানৰ যিটো 3 টন আছিলে পাৰ হেক্টৰ সেইটো 5 টনলৈ ইনক্ৰিজ কৰা হ'ব যাতে আমি কি কৰিব পাৰোঁ এমপ্লয়মেণ্ট অপৰচুনিটিজ ইনক্ৰিজ কৰিব পাৰোঁ আৰু আমি এক্সপৰ্টিঙো ইম্প্ৰুভ কৰিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি এই স্কিমটোত কি কৰা গৈছে ইমপ্লিমেণ্ট কৰোৱা গৈছে
ইয়াৰ লগতে PM ফসল বীমা যোজনা আৰু ডাইৰেক্ট যিটো আপোনাৰ ট্ৰান্সপোৰ্টেশ্যন আছিলে তাৰ বিষয়ে আমি এচিভমেণ্টত অলৰেডি পঢ়িলোঁ ডাইৰেক্ট বেনিফিট প্ৰভাইড কৰা গৈছিলে কৃষকসকলক যদি আপোনালোকৰ মনত আছে অলপমান আগতে আমি পঢ়িলোঁ ইয়াৰ লগতে ফসল বীমা যোজনা আণ্ডাৰত যথেষ্টখিনি কৃষকক সকাহ দিয়াৰ কথাও আমাৰ ফাইনেন্স মিনিষ্টাৰে অলৰেডি নিজৰ স্পীচত ডিক্লেয়াৰ কৰিছে চ' ইয়াৰ পিছত আমি নেক্সট পইণ্ট যদি চাবলৈ যাওঁ সেয়া হৈছে আমাৰ হাউচিং ছেক্টৰত হাউচিং ছেক্টৰৰ ক্ষেত্ৰত কৈছে যে যিবোৰ মধ্যবিত্ত শ্ৰেণীৰ লোক আছে প্ৰাপ্য শ্ৰেণীখিনিক যিসকল লোকে আপোনাৰ বস্তি বা চল এইবোৰত বাস কৰি আছে সেইসকল লোকক যাতে এটি ঘৰ কিনাত সহায় কৰিব পাৰে তাৰ বাবেও এক আঁচনি গ্ৰহণ কৰা হ'ব ইয়াৰ উপৰিও ছাতৰ ওপৰত সৌৰশক্তি ইনষ্টলেশ্যনৰ কথা কোৱা গৈছে আমি ইতিমধ্যে জানো যে ভাৰতবৰ্ষত আৰু আমি PMৰো ইনিচিয়েটিভ বহুত দেখিবলৈ পাইছোঁ সৌৰশক্তি বৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ লগতে PM আৱাস যোজনাৰ আণ্ডাৰত মানে লোকসকল বৃদ্ধি হোৱাৰ ফলত আমাৰ ঘৰসমূহত হোৱা স্থানৰ অভাৱসমূহ দূৰ কৰিবৰ কাৰণে আগন্তুক বৰ্ষৰ পৰা আৰু অধিক লোকে যাতে ঘৰ লাভ কৰিবলৈ পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই স্কিমটো এক্সপাণ্ড কৰা আমি দেখিবলৈ পাইছোঁ এইখিনি আছিলে আমাৰ এগ্ৰিকালচাৰ হেল্থৰ ক্ষেত্ৰত আৰু হাউচিঙৰ ক্ষেত্ৰত এতিয়া যদি আমি উইমেনৰ ক্ষেত্ৰত মুভ কৰোঁ কাৰণ আমি অলৰেডি পঢ়িছোঁ যে 4টা জাতিৰ বিষয়ে তেখেতে বাৰে বাৰে উল্লেখ কৰিছে আৰু তাত উইমেন এটা গুৰুত্বপূৰ্ণ পিলাৰ বুলি তেখেতে অলৰেডি উল্লেখ কৰি থৈ গৈছিল গতিকে উইমেনৰ ক্ষেত্ৰত ইয়াতে আত্মনিৰ্ভৰশীলতাৰ ওপৰত আৰু আত্মনিৰ্ভৰশীলতাৰে আমি কিদৰে বৃদ্ধি কৰিব পাৰোঁ সেল্ফ হেল্প গ্ৰুপৰ ৰোলৰ ক্ষেত্ৰত তেখেতে ইণ্ডিকেট কৰিছে ইয়াৰ লগতে নাৰী শক্তিক প্ৰমোট কৰিবৰ কাৰণে তেখেতে এটা খুব ধুনীয়া এটা ডাটাবেছ প্ৰস্তুত কৰিছিল সেইটো আছিলে উইমেন ইন ষ্টিম অৰ্থাৎ সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এণ্ড মেথামেটিক্স এইকেইটা ফিল্ডত আমি উইমেনৰ পাৰ্টিচিপেশ্যন বহুত কম দেখিবলৈ পাওঁ কিন্তু লাষ্ট ডিকেডত আমি কি দেখিব পাইছোঁ উইমেনৰ পাৰ্টিচিপেশ্যন বা উইমেনৰ এডমিশ্যন IITতে হওক বা IIMতে হওক উইমেনৰ এডমিশ্যন আপোনাৰ কি হৈছে ইনক্ৰিজ হৈ আছে আৰু এইটো যদি আপোনালোকে চাবলৈ যায় গোটেইখিনি ভিতৰত চাবলৈ গ'লে ৱৰ্ল্ডত বৰ্তমান কনটেক্সটত আমি ইণ্ডিয়াত হায়েষ্ট দেখিবলৈ পাইছোঁ এইটো আমাৰ কাৰণে এটা সঁচাই গৌৰৱৰ কথা যে আমি অকল কাগজে পত্ৰই নহয় আমি ৰিয়েলতো কি কৰিব পাৰিছোঁ উইমেন এম্পাৱাৰমেণ্টক প্ৰমোট কৰিব পাৰিছোঁ আৰু সেইবাবে আমি এইটো বাকী গোটেইবোৰ কাণ্ট্ৰিৰ লগত কম্পেয়াৰ কৰিলে ইণ্ডিয়াৰ কনটেক্সটত আমি হায়েষ্ট দেখিবলৈ পাইছোঁ ডেট ইজ 43%। ইয়াৰ লগতে ট্ৰিপল তালাকৰ কথা আপোনালোকৰ মনত আছে বহুত প্ৰতিবাদ হৈ গৈছিল তদুপৰি ৰিজাৰ্ভেশ্যনছসমূহ যদি মনত আছে আপোনালোকৰ যে 1/3 চিটছ অফ উইমেন ইন পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট এছেম্বলিজ ইয়াৰ লগতে 70% হাউচেছ প্ৰভাইড কৰা যাব আণ্ডাৰ PM আৱাস যোজনা টু উইমেন গতিকে উইমেনক যাতে আমি আত্মনিৰ্ভৰশীলতাৰ থ্ৰুৰে উন্নয়নৰ পথত অগ্ৰসৰ কৰিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি মানে কি গতিশীলতাক শ্ৰেয় বুলি যিটো কোৱা হয় আমাৰ তাৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা ধৰণৰ স্কিমসমূহ প্ৰমোট কৰা গৈছে যাতে নাৰী শক্তিক আমি আৰু অধিক এনহেন্স কৰিব পাৰোঁ নাৰী শক্তিক আৰু অধিক আমি ইম্প্ৰুভ কৰিব পাৰোঁ বুজি পাইছে এইখিনিলৈকে ইয়াৰ পিছত আমি যদি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফালে আহোঁ আন্তঃগাঁথনি উন্নয়নৰ ফালে আহোঁ তেন্তে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত ইয়াতে ৰেলৱে কৰিডৰ প্ৰগ্ৰেমৰ কথা উল্লেখ কৰিছে ৰেলৱে কৰিডৰৰ ক্ষেত্ৰত কিন্তু 3টা কৰিডৰৰ ক্ষেত্ৰত খুব ভালকৈ মেনশ্যন কৰিছে আপোনালোকে এখন পিকচাৰলৈ আহক চ' ইয়াতে 3টা কৰিডৰৰ কথা কৈছে কি কৈছে কানেক্টিভিটি কৰিডৰৰ কথা কৈছে যে তেওঁলোকে স্পেচিফিকলি এনাৰ্জি মিনাৰেল এণ্ড চিমেণ্ট কৰিডৰ তাৰ লগতে থাকিব হাই ট্ৰেফিক ডেন্সিটি কৰিডৰ কি কৰা যাব বিল্ড কৰা যাব এতিয়া মই এইকেইটা অকণমান এক্সপ্লেইন কৰি দিছোঁ বেচিকেলি কৈছে যে যিবোৰ ৰেলৱে মানে আপোনাৰ ৰেলৱে ৰুটছে বন্দৰসমূহক কানেক্ট কৰে যিবোৰ বন্দৰৰ পৰা আমাৰ এক্সপৰ্ট ইম্পৰ্ট এক্টিভিটিজবোৰ হয় গতিকে সেই বন্দৰসমূহক কানেক্ট কৰিব যিবোৰ ৰেলৱে এক্টিভিটিজ এনাৰ্জি মিনাৰেল চিমেণ্ট কৰিডৰ মানে এইবোৰ ফেক্টৰীৰ লগত এছ'চিয়েট হৈ আছে ঠিক একেদৰে যিবোৰত হাই ট্ৰেফিক ডেন্সিটি কৰিডৰ আছে খুব হাই ট্ৰেফিক হয় তেনেকুৱা কৰিডৰছসমূহ যাতে ডেভেলপ কৰিব পাৰে তাৰ প্ৰতি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি অলৰেডি উল্লেখ কৰিছে ইয়াৰ লগতে কি কৈছে যে 40,000 ৰেল বগিজ 40,000 ৰেল বগিজ মানে ইনক্লুড কৰা হ'ব ইণ্ডিয়ান ৰেলৱেত কোনটো ষ্টেণ্ডাৰ্ডত বন্দে ভাৰত ষ্টেণ্ডাৰ্ডত অলৰেডি আপোনালোকে বন্দে ভাৰতৰ বিষয়ে পঢ়িছে বা দেখিবলৈ পাইছে যে তাত কিমান ফাৰ্ষ্ট টেকনলজি ইউজ কৰা গৈছে প্লাছ যিবোৰ চিট আছিলে তাৰ ফেচিলিটিবোৰ বা তাত যিবোৰ আপোনাৰ ৰেলৱে কোচ হয় সেইবোৰৰ ফেচিলিটিবোৰ আপোনাৰ একদম হাই ক্লাছ আছিলে গতিকে তেনেকুৱা ফেচিলিটিৰে 40,000 বগিজ ইনক্লুড কৰা হ'ব বুলি মেনশ্যন কৰিছে ইয়াৰ লগতে মেট্ৰ' ৰেল নেনো ভাৰত উইল বি এক্সপাণ্ডেড টু মোৰ চিটিজ চ' এইবোৰ আৰু যাতে আমি অন্য চিটিসমূহত এক্সপাণ্ড কৰিব পাৰোঁ তাৰ প্ৰতিও পদক্ষেপ গ্ৰহণ কৰা হ'ব এনে মেট্ৰ' ৰেল আমি কোনটো বৰ্ষত বা
গুৱাহাটীত দেখিবলৈ পাওঁ সেইটো কিন্তু এটা খুব ডাঙৰ কুৱেশ্যন নহয়নে মেট্ৰ' হ'ব বুলি আজি অত বছৰে শুনিয়ে আছোঁ কিন্তু দেখিবলৈহে পোৱা নাই গতিকে আশা ৰাখিছোঁ আগন্তুক সময়ত আমাৰ গুৱাহাটীখনত তুমি মেট্ৰ' ৰেলৰ মানে কি প্ৰবিধান দেখিবলৈ পাম নট অনলি গুৱাহাটী মানে অসমৰ যিমান কেইখন মেজৰ চিটিজ আছে গোটেইবোৰতে যাতে আমি মেট্ৰ' ৰেলৰ সুবিধা দেখিবলৈ পাওঁ সেইটো আমি নিঃসন্দেহে আশা কৰিব পাৰোঁ নহয় জানো সো ইয়াৰ লগতে এইখিনি কথা ক'লে যিখিনি মই ক'লোঁ লগতে PM গতি শক্তিৰ কথা কৈছে যাতে মাল্টি মডেল কানেক্টিভিটিক আমি কি কৰিব পাৰোঁ ইম্প্ৰুভ কৰিব পাৰোঁ আৰু ইয়াতে সেইটোৱে কথা ক'লে মেট্ৰ' আৰু নমো ভাৰতক আমি কি কৰিব পাৰোঁ ইম্প্ৰুভ কৰিব পাৰোঁ লগতে এইবাৰ আমাৰ বাজেটত পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথাও মেনশ্যন কৰিছে অৰ্থাৎ ইয়াত আধাৰ তাৰপিছত UPI এইবোৰৰ ইম্প্ৰুভমেণ্টৰ কথাও তেখেতে কৈছে কাৰণ আপোনালোকে পিছফালে দেখিবলৈ পাব যেতিয়া আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ এইটো পৰ্যায়লৈকে আপোনালোকে যদি লক্ষ্য কৰে ইয়াতে কৈছে যে আমাৰ পেমেণ্টছ বা চিষ্টেমবোৰ বৰ্তমান সময়ত আৰু অধিক সিকিউৰ কৰা হ'ব যাতে আমি পেমেণ্ট বা চিষ্টেমৰ থ্ৰুৰে আমাৰ মেক্সিমাম ট্ৰানজেকশ্যন কৰিব পাৰোঁ এতিয়া এই যিখন আপোনাৰ মানে সেয়া প্ৰস্তুত কৰি আনিছিলে মানে ডাটাবেছ প্ৰস্তুত কৰি আনিছিল সেইখন খুবেই ইণ্টাৰেষ্টিং ইয়াৰ পৰা মানে দেখি মোৰ বিৰাট ভাল লাগি গ'ল যেনেকৈ নেশ্যনেল হাইৱেৰ ক্ষেত্ৰত আমি কি দেখিব পাইছোঁ যে নেশ্যনেল হাইৱেৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে এইটোৰ পৰা এইখিনি পৰ্যায় পাইছেগৈ ইন ইয়ৰ ফিনেন্সিয়েল ইয়েৰ 2022 ঠিক একেদৰে যদি আপোনালোকে ইলেক্ট্ৰিফাইড ৰেল ৰুটৰ ক্ষেত্ৰত চাবলৈ যায় আমি ইয়াৰ ক্ষেত্ৰতো নাম্বাৰ ইম্প্ৰুভমেণ্ট হোৱা দেখিবলৈ পাইছোঁ কাৰেক্ট এয়াৰক্ৰাফ্টৰ ক্ষেত্ৰত আমি নাম্বাৰ ইম্প্ৰুভমেণ্ট হোৱা দেখিবলৈ পাইছোঁ ইয়াত কিন্তু সৰু কুৱেশ্যন বহুত ওলাব দেই যেনেকৈ এয়াৰক্ৰাফ্ট মুভমেণ্টৰ ইম্প্ৰুভ কৰিবৰ বাবে কোনটো স্কিম আছিল উড়ান নামৰ কিবা এটা স্কিম আছিলে ন মনত কৰক কোনটো স্কিম আছিলে বাৰু গতিকে মনত কৰক এনেকৈ আপোনাৰ কুৱেশ্যন হ'ব মানে ইয়াতে বুজিছে ঠিক একেদৰে আমি নাম্বাৰ অফ এয়াৰপৰ্টছো দেখিবলৈ পাইছোঁ উড়ানটো এয়াৰক্ৰাফ্টৰ কাৰণে আছিল নে এয়াৰপৰ্টছৰ কাৰণে আছিল কোনটোৰ কাৰণে আছিলে বাৰু মনত কৰকচোন এয়াৰক্ৰাফ্টৰ কাৰণে বেলেগ আছিল নে উড়ান আছিল এয়াৰপৰ্টছৰ কাৰণে উড়ান আছিল নে বেলেগ আছিল গতিকে এনেকুৱা ধৰণৰ কনফিউজনবোৰ যাতে নহয় আপোনালোকে সৰু পইণ্ট কৰি নোট ডাউন কৰিব ঠিক আছে সো আমি কি দেখিবলৈ পাইছোঁ ইম্প্ৰুভমেণ্ট দেখিবলৈ পাইছোঁ সো এইবোৰৰ কথা মেনশ্যন কৰিয়ে এই গোটেইখিনি পইণ্টত মেনশ্যন কৰা গৈছে যে আমি ৰেলৱেৰ ক্ষেত্ৰত ইমানখিনি ইম্প্ৰুভমেণ্ট দেখিব পাইছোঁ বা বাকী যদি আমি বাকী ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ডেভেলপমেণ্ট চাবলৈ যাওঁ তেন্তে আমি গোটেইবোৰ সংখ্যাৰ ক্ষেত্ৰতে কিন্তু ইম্প্ৰুভমেণ্ট দেখিব পাইছোঁ আৰু এই ইম্প্ৰুভমেণ্টবোৰ কিন্তু ডিফাৰেণ্ট স্কিমছৰ যিবোৰ ইনচেণ্টিভছ থাকিব বা যিবোৰ কলাবৰেশ্যন থাকে আপোনাৰ সেইবোৰৰ থ্ৰুৰেও ইম্প্ৰুভ হোৱা বুলি আমি ক'ব পাৰোঁ গতিকে এইখিনিত অফক'ৰ্ছ আমি চৰকাৰৰ মানে কি ইফিচিয়েঞ্চি এণ্ড ইফেক্টিভ পলিচিজ বুলি ক'ব পাৰোঁ যাৰ ফলত আমি নেশ্যনেল হাইৱেৰ ইম্প্ৰুভমেণ্ট দেখিব পাইছোঁ ৰাইট এক্সপ্ৰেছৱে আমি দেখিব পালোঁ বা বৰ্তমান সময়ত এইবোৰ ডেভেলপমেণ্টৰ কাম কৰি থকা গৈছে চ' এইখিনি আছিলে আপোনাৰ অল এবাউট ইয়'ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আই হোপ সকলোৰে এইখিনিলৈকে ক্লিয়াৰ হৈ গ'ল চ' মনত ৰাখিব ৰেলৱেৰ ক্ষেত্ৰত কি কৰিছে ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত কি কৰিছে ইয়াৰ লগতে নাৰী শক্তিৰ ক্ষেত্ৰত কি কৰা গৈছে ট্ৰিপল তালাকৰ ক্ষেত্ৰত বা আমাৰ ইম্প্ৰুভমেণ্টৰ ক্ষেত্ৰত ঠিক একেদৰে ইয়াৰ আগত আমি পঢ়িলোঁ হাউচিং ফেচিলিটিৰ ক্ষেত্ৰত কি কৰা যাব গতিকে যাতে আৰু অধিক ঘৰ মানে কি প্ৰস্তুত কৰিব পাৰে সকলোৰে যিটো খাদ্য বস্ত্ৰ বাসস্থানৰ দৰে মৌলিক প্ৰয়োজনীয়তা তাক পৰিপূৰণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এইখিনি বেছিক প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আহক এইবাৰ আমি আগবাঢ়ো গ্ৰীণ এনাৰ্জি যিটো কথা আমাৰ প্ৰায় চৰ্চাত চলি আছে ইয়াতনো কি মেজৰ হাইলাইটছ আমি দেখিবলৈ পাইছোঁ গ্ৰীণ এনাৰ্জিৰ ক্ষেত্ৰত মেজৰ হাইলাইট চাবলৈ গ'লে প্ৰথমতে আপোনালোকে এইটো পইণ্টলৈ চাওক ইয়াতে ইণ্ডিয়া কমিটমেণ্ট দিছে যে কাৰ্বন ডাই অক্সাইডৰ ক্ষেত্ৰত ইণ্ডিয়াই নিজৰ যিটো গ্ৰীপ আছে সেইটো বাই 2070 ইমান ষ্ট্ৰং কৰিব যাতে এডিশ্যনেল কাৰ্বন ডাই অক্সাইড ইণ্ডিয়া আৰু প্ৰডিউচ নকৰে তাৰ প্ৰতি লক্ষ্য দিব এতিয়া যিবোৰৰ পৰা ওলাব লাগে মেণ্ডেটৰী হয় সেইবোৰকো কিদৰে কম্পেনচেট কৰিব পাৰি তাৰ প্ৰতি ইণ্ডিয়াই লক্ষ্য দিব বুলি অলৰেডি কমিটমেণ্ট আগবঢ়াইছে আৰু এই কমিটমেণ্টটোৰ বাবে একচুৱেলি আমি এই ইমানবোৰ ইনিচিয়েটিভ দেখিবলৈ পাইছোঁ যেনেকৈ ইলেক্ট্ৰনিক ভেহিকেলৰ কাৰণে এটা ইক'চিষ্টেম বিল্ড আপ হ'ব বুলি কৈছে য'ত মেনুফেকচাৰিং এণ্ড চাৰ্জিং পইণ্টৰ মানে ইম্প্ৰুভ কৰা যাব বুলি কৈছে ইয়াৰ লগতে ইয়াত যিমানকেইটা পইণ্ট আছে সেই কমিটমেণ্টটো যাতে আমি ফুলফিল কৰিব পাৰোঁ তাৰ কাৰণে এই পইণ্টখিনিৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলি বাজেটত ইতিমধ্যে মেনশ্যন কৰা গৈছে ইয়াৰ উপৰি ইয়াতে ব্লু ইকনমিৰ কথা মেনশ্যন কৰিছে যাতে আমি আৰু অধিক কম্প্ৰিহেনচিভ এণ্ড ইণ্টিগ্ৰেটেড এপ্ৰ'চ এটা ল'ব পাৰোঁ যাৰ জৰিয়তে আমি একুৱাকালচাৰ এণ্ড মেৰিকালচাৰৰ মানে কি কোষ্টেল যিখিনি আমাৰ একুৱাকালচাৰ এণ্ড মেৰিকালচাৰ থাকিব তাৰ আমি ইণ্টিগ্ৰেটেড এণ্ড মাল্টি ছেক্টৰেল এপ্ৰ'চ এটা ল'ব পাৰোঁ তাৰ ক্ষেত্ৰতো ফ'কাছ কৰা হ'ব বুলি বাজেটত আমি উল্লেখ থকা দেখিবলৈ পাইছোঁ ইয়াৰ উপৰি নন ফচিল ফিউলৰ ক্ষেত্ৰত যিটো আমাৰ ইনষ্টল কেপাচিটি আছে সেয়া আমাৰ খুব ভাল ইম্প্ৰুভমেণ্ট হৈছে ইনষ্টল কেপাচিটি 30.4ৰ পৰা আমি 43.9লৈকে ইম্প্ৰুভ হোৱা দেখিবলৈ পাইছোঁ ইয়াৰ উপৰি আমি 10ত
10 কৰৰতকৈ ওপৰত আমি LPG কানেকশ্যন প্ৰভাইড কৰিব পাৰিছোঁ তো তদুপৰি উজালা স্কিমৰ আণ্ডাৰত আমি 36.9 crore LED bulbs 72.2 lakhs LED tube lights 23.6 lakhs energy efficient fans আমি ডিস্ট্ৰিবিউট কৰিবলৈ সক্ষম হৈছোঁ লগতে ষ্ট্ৰীট লাইটবোৰো আমি কি কৰিবলৈ সক্ষম হৈছোঁ 1.3 কৰৰলৈকে আমি LED ষ্ট্ৰীট লাইট ইমপ্ৰুভ কৰিবলৈ সক্ষম হৈছোঁ গতিকে চাবলৈ গ'লে আমি সাস্টেইনেবল ডেভেলপমেন্ট বা এনাৰ্জিৰ ক্ষেত্ৰত যথেষ্টখিনি ইমপ্ৰুভ কৰিবলৈ সক্ষম হৈছোঁ আৰু আগন্তুক পৰ্যায়ত ইয়াতকৈ আৰু অধিক ইমপ্ৰুভমেন্ট হ'ব বুলি আমি ক'ব পাৰোঁ তদুপৰি ইউথৰ ক্ষেত্ৰত কৈছে যে ডিপ টেক টেকনলজি যিবোৰ ডিফেন্সৰ কাৰণে আছে সেইবোৰৰ ওপৰত গুৰুত্ব দিয়া হ'ব যাতে আমি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ স্কিল ইন দা ইমপ্ৰুভমেন্টৰ ওপৰত গুৰুত্ব দিয়া হৈছে যাতে আমি স্কিলফুল ইউথ বনাব পাৰোঁ যিয়ে স্বনিৰ্ভৰশীল হ'ব পাৰে আৰু নিজৰ কাৰণে কি কৰিব পাৰিব আত্মনিৰ্ভৰশীলতাৰে নিজৰ অৰ্থনৈতিক অৱদান আগবঢ়াব পাৰিব আৰু নিজেও স্বনিৰ্ভৰশীল হ'ব পাৰিব তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা গৈছে গতিকে এইখিনি আছিল আপোনাৰ এনাৰ্জিৰ বিষয়ে এইখিনি আছিল আপোনাৰ ইউথৰ বিষয়ে যিকিটা পিলাৰৰ ওপৰত মেইনলি বাৰে বাৰে ফোকাস কৰি থকা গৈছে আহক এবাৰ আমি আগবাঢ়ো টুৰিজম সেক্টৰলৈকে এতিয়া আমি টুৰিজমৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেন্তে আমি কি দেখিব পাইছো যে যিসমূহ আমাৰ আইকনিক টুৰিষ্ট স্পট থাকিব ষ্টেটসমূহৰ সেইসমূহ ডেভেলপ কৰা ট্ৰাই কৰা যাব যাতে আমি গ্লোবেল লেভেলত তাক ডেভেলপ কৰিব পাৰো তাৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হ'ব ব্ৰেন্ডিঙৰ আৰু মাৰ্কেটিঙৰ দৰকাৰ হ'ব যাৰ বিষয়ে ইয়াতে উল্লেখ কৰা গৈছে লগতে আমাৰ ডমেষ্টিক টুৰিষ্ট স্পটসমূহকো ডেভেলপ কৰা হ'ব লক্ষদ্বীপৰ কন্ট্ৰভাৰ্সিৰ বিষয়ে আমি সকলোৱে শুনিছো গতিকে আমাৰ যিসমূহ লোকেল স্পট আছে আৰু এটো সঁচা কথা যে আমি সদায় লোকেল স্পটসমূহক লোকেল অপৰচুনিটিজবোৰক বেছি গুৰুত্ব দিব লাগে গতিকে ইয়াতো সেই বস্তুটোকে মেইনলি ইন্ডিকেট কৰা গৈছে যে আমি লোকেল যিবোৰ বন্দৰ থাকিব ঘাট থাকিব সেইবোৰক ডেভেলপ কৰাৰ প্ৰতি বেছি মনোযোগ দিম আৰু সেইটো আমি এইবেলি বাজেটত দেখিবলৈ পালো বুজি পাইছে ইয়াতে মই অকমান কন্ট্ৰিবিউশন দাঙি ধৰিছো তামিলনাডু উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকক আমি টপ পজিশনত দেখিব পাইছো বাকি ষ্টেটবোৰৰো আছে কন্ট্ৰিবিউশন কিন্তু এই তিনিটা ষ্টেটৰ পৰা আমি হাইয়েষ্ট নাম্বাৰৰ কন্ট্ৰিবিউশন দেখিব পাইছো ইন ইয়ৰ টুৰিজম সেক্টৰ বুজি পাইছে মোস্ট ইম্পৰ্টেন্ট সেক্টৰ হয় এটা ৰেভিনিউ আৰ্নিং সেক্টৰ হয় বুলি ক'ব পাৰি এটা ইয়াতে আমি আহিছো পাৰ্ট বি লৈকে পাৰ্ট বি ট্যাক্সেস আৰু আমাৰ ফিস্কেল ডিফিসিটস খিনি বিষয়ে মেনশন কৰা আছে গতিকে ইয়াতে যিমানখিনি মই উল্লেখ কৰিলো সেইখিনি এইটো পিকচাৰৰ পৰা আপোনালোকে বুজিবলৈ ট্ৰাই কৰক এতিয়া ইয়াতে কি কৈছে যে এইবেলি বাজেটত আমি ডাইৰেক্ট আৰু ইনডাইৰেক্ট ট্যাক্সৰ ক্ষেত্ৰত কোনো ধৰণৰ চেঞ্জেস দেখিব নাপালো এটা ডাইৰেক্ট আৰু ইনডাইৰেক্ট ট্যাক্স কি হয় ডাইৰেক্ট ট্যাক্স মানে যেটো ট্যাক্স আপুনি সৰকাৰক ডাইৰেক্টলি পে কৰি আছে উইদাউট এনি মিডলম্যান হেতুক আপুনি ডাইৰেক্ট ট্যাক্স বুলি কয় যেটো ইনকাম ট্যাক্স হয় আমাৰ হেতু আমাৰ ডাইৰেক্ট ট্যাক্স হয় ইনডাইৰেক্ট ট্যাক্স মানে যেটো এজন মিডলম্যানৰ সহায়তহে আপুনি সৰকাৰক পে কৰি আছে হেতু আপোনাৰ ইনডাইৰেক্ট ট্যাক্স হয় মই একদম সিম্পল ল্যাঙ্গুৱেজত কৈছো আৰু ইনডাইৰেক্ট ট্যাক্স আমাৰ কি হ'ব জিএসটি আমাৰ ইনডাইৰেক্ট ট্যাক্স হ'ব ইনকাম ট্যাক্সটো আমাৰ কি হ'ব ডাইৰেক্ট ট্যাক্স হ'ব গতিকে ডাইৰেক্ট আৰু ইনডাইৰেক্ট ট্যাক্সৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ চেঞ্জেস দেখিব নাপালো যদিও মই কিয় কৈছো যে ইয়াতে আমি কি দেখিছো কৰ্পোৰেট ট্যাক্সৰ ক্ষেত্ৰত কিন্তু আগতে যেটো 30% আছিল হেতু কমাই কিন্তু 22% কৰা গৈছে যিখিনি ডমেষ্টিক কোম্পানীজ আছে আৰু নিউলি ম্যানুফ্যাকচাৰিং কোম্পানীজ খিনিৰ কাৰণে 15% কৰা গৈছে এটো মনত ৰাখিব ঠিক আছে ইয়াৰ লগতে আগতো 7 লাখ যাৰ আছিল ইনকাম তেওঁলোকে ট্যাক্স পে কৰিব লগা হোৱা নাছিল গতিকে এই বিলু ট্যাক্স পে কৰিব নালাগে তেনেকুৱা সৰকাৰী প্ৰভিজন একেটা যেটো আগৰ আছিল আগৰ ফাইনান্সিয়েল ইয়াৰৰ হেকেটা প্ৰভিজনে এই বিলু ৰাখিব বুলি অলৰেডি ডিক্লেয়াৰ কৰিছে ইয়াৰ লগতে কৈছে যে কিছুমান ট্যাক্স এক্সামপশনস আৰু মানে এক্সটেন্ড কৰা যাব যিবোৰ ইন্টাৰনেশনাল ফাইনান্সিয়েল সাৰ্ভিস আছে সেইবোৰলেও এইবোৰ এক্সামপশনস পাব মানে আপুনি ট্যাক্স এক্সামপশনস বোৰ এপ্লাই কৰিলে আপুনি মানে ট্যাক্সৰ এমাউন্ট কমকে পে কৰিব লাগে হেতুকে ট্যাক্স এক্সামপশনস বুলি কয় গতিকে সেইবোৰ এক্সটেন্ড কৰা হ'ব বুলি কৈছে ইয়াতে মনত ৰাখিবলগীয়া আছে যে ইয়াতে rupees 25000 crore till financial year 10 আৰু তাৰ পিছত অৰ্থাৎ 10 পৰা 15 লৈকে 10000 crore মানে আপোনাৰ সৰকাৰৰ ডিসপিউটেড ডাইৰেক্ট ট্যাক্সেস আছিল না ডিসপিউটেড ডাইৰেক্ট ট্যাক্স মানে ইয়াতে কৈছে যিখিনি পইচা সৰকাৰে পাবলগীয়া আছিল মানুহৰ পৰা গতিকে কিমানখিনি পইচা সৰকাৰে এই বিলি ইমানটো এমাউন্টলৈকে মাফ কৰিছে বুলি বাজেটত ডিক্লেয়াৰ কৰিছে মানে ইমানখিনি এমাউন্ট সৰকাৰক আৰু এতিয়া পে কৰিব নালাগে সৰকাৰে মানে কিমানখিনি আপোনাৰ যেটো ডাইৰেক্ট ট্যাক্স আপুনি পে কৰিব লগা আছিল সৰকাৰক সেইখিনি সৰকাৰে মাফ কৰিছে বুলি কৈছে সো কিমান 25000 crore আৰু ইফালে 10000 crore আপোনাৰ মাফ কৰিছে যেটোৱে নিখন্দেহে যিখিনি মধ্যবিত্ত মানে আপোনাৰ ভাৰতীয় মানুহ থাকিব সেইখিনিক যথেষ্ট মানে আপোনাৰ হকাহ দিব ইমানখিনি ট্যাক্স মাফ কৰনে ঠিক আছে এই তিনিটা পইণ্ট আপোনালোকে ট্যাক্সেশনৰ পইণ্ট অফ ভিউ পৰা মনত ৰাখিব লগতে ইপুৰ মেনশন কৰিছে জিএসটি কালেকশন ডাবল হৈছে আমাৰ যিমান আমি পাইছিলো তাতকে যথেষ্ট ডাবল আমি দেখিব পাইছো ইনফ্যাক্ট
এইটো যদি পইণ্ট আপোনালোকে চাবলৈ যায় ইয়াতে এটা বস্তু মেনশ্যন কৰিছে ছাপ'জ চাব সো ইয়াতে এইটো আপোনাৰ ডাইৰেক্ট টেক্স হয় ডাইৰেক্ট টেক্স মই ক'লে যে আমাৰ যেটো ইনকাম টেক্স এটো আমাৰ ডাইৰেক্ট টেক্স হ'ব এটো আপোনাৰ কি হয় ইনডাইৰেক্ট টেক্স হয় জিএসটি এইবোৰ আপোনাৰ ইনডাইৰেক্ট টেক্স হ'ব আৰু এই কাৰ্ভটোৱে আপোনাৰ গ্ৰছ টেক্স ৰিচিপক কি কৰিছে শো কৰিছে এতিয়া ইয়াত যদি আমি চাবলৈ যাওঁ গুটেকিটা আমি কম্পেয়াৰ কৰিলে আমি দেখিব পাইছো নিখণ্ডেহে যে ডাইৰেক্ট টেক্সৰ ক্ষেত্ৰত কি আছে ইমপ্ৰুভমেন্ট হৈছে কিন্তু ইনডাইৰেক্ট টেক্সৰ ক্ষেত্ৰত কিন্তু ইমপ্ৰুভমেন্টৰ জাগাত আমি ডিক্লাইন পজিশন হে দেখিব পাইছো গতিকে নিখণ্ডেহে এই পইণ্টত চৰকাৰে কাম কৰিবলগীয়া আছে যাতে আমি কি কৰিব পাৰো ইয়াত আৰু অধিক ইমপ্ৰুভ কৰিব পাৰো ইয়াতে আমি জিডিপিৰ পাৰ্চেন্টেজত 11.7% দেখিব পাইছো টেক্স ৰিচিপ্টৰ ফালৰ পৰা যেটো আমি এটা গুড পজিশনত আছে বুলি কিন্তু ইনফেক্ট ক'ব পাৰো কিন্তু ইনডাইৰেক্ট টেক্সৰ ক্ষেত্ৰত ইয়াক নিখণ্ডেহে বঢ়াবলগীয়া আছে আৰু ইয়াৰ ওপৰত চৰকাৰে কাম কৰিবলগীয়া আছে গতিকে এইখিনি আছে টেক্সৰ ওপৰত আপোনালোকে এইটোৱে ভালকে মনত ৰাখিব কোনো চেঞ্জেছ নাই অকমান আপোনাৰ ৰিডিউস কৰা গৈছে আগতেও 7 লাখ টকালে যাৰ ইনকাম আছিল তেওঁলোকে টেক্স দিব নালাগে এই বিলু একেটা বস্তুৱে আছে আপোনাৰ আৰু টেক্স এক্সেমপচনৰ ক্ষেত্ৰত অকমান বা ডিসপিউটেড টেক্সৰ ক্ষেত্ৰত অকমান ৰিলিফ দিয়া হৈছে মানুহখিনি সো এইখিনি আছিল আৰু এইখিনি আছিল আমাৰ ৰিসিপ্টৰ ওপৰত এতিয়া এফডিআৰ ক্ষেত্ৰত যদি চাবলৈ যোৱা যায় ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্টৰ ক্ষেত্ৰত সো হেতু ইনফেক্ট এটা মানে তেখেতে ভাষণত কৈছিল যে হেতু ইণ্ডিয়াৰ কাৰণে এটা গোল্ডেন এৰা ৰূপে কি হৈছে চিহ্নিত হৈছে গতিকে আমি 2014 ৰ পৰা আমি বৰ্তমান সময়লৈকে কি দেখিব পাইছো ডাবল দেখিব পাইছো যেটো ইনকাম তেখেতে কৈছে বা যেটো ফ্লো আছিল এই ফ্লোটো আমি কি দেখিব পাইছো ডাবল দেখিব পাইছো আৰু এই এৰাটো তেখেতে এটা গোল্ডেন এৰা বুলি ইন্ডিকেট কৰিছে যদি আপোনালোকে স্পিচটো শুনিছিল তাত কৈছে যে ইটস আ গোল্ডেন এৰা বুলি কৈছে এফডিআৰ কাৰণে কাৰণ যিমানটো আপোনাৰ 14 আছিল হিমানটোৰ বহুত বেছি ইমপ্ৰুভমেন্ট আমি দেখিবলৈ পাইছো বৰ্তমান কন্ডিশনত সো হেতু কি বুলি কৈছে তেখেতে গোল্ডেন এৰা এটো কথা মনত ৰাখিলে হলি আফৰা আৰু বেছি মনত ৰাখিবলগীয়া নাই তাৰ পিছত আমি এতিয়া আহিছো আনাদাৰ ইম্পৰ্টেন্ট পইণ্ট হেতু হৈছে আমাৰ ৰেভিনিউ ৰিসিভড এক্সপেন্ডিচাৰ ক্যাপিটাল ৰিসিভড এন্ড ক্যাপিটাল এক্সপেন্ডিচাৰ এটা এইখিনিটো একদম ভালকে মনত ৰাখিব লাগিব তেতিয়াহে আপোনালোকে ফিস্কেল ডেফিসিট টু বুজি পাব ন আদাৰৱাইজ আপোনালোকে এই বস্তুখিনিত কনফিউজ হৈ যাব গতিকে মই ওয়ান বাই ওয়ান আপোনালোকক মিনিং কেটা এক্সপ্লেইন কৰি যাম তাৰ পৰা আপোনালোকে যেটো আমাৰ ডেফিসিটৰ এটা পইণ্ট দিছে এইটো ডেফিসিট স্ট্যাটিস্টিক্স এটো বুজিবলৈ সক্ষম হ'ব গতিকে প্ৰথমতে আমি ইয়াৰে মিনিংটো বুজিবলৈ ট্ৰাই কৰো আহক ওকে এটো মোস্ট ইম্পৰ্টেন্ট এটো মই অকমান বুজাম আপোনালোকক বুজিবলৈ ট্ৰাই কৰিব এতিয়া বাজেটত আমি স্পেসিফিকলি দুটা একাউন্ট দেখিবলৈ পাওঁ এটা হ'ব আপোনাৰ ৰেভিনিউ একাউন্ট আৰু এটা হ'ব আপোনাৰ ক্যাপিটাল একাউন্ট ঠিক আছে এতিয়া ৰেভিনিউ একাউন্টে কাৰ লগত ডিল কৰিব ৰেভিনিউ একাউন্ট হৈছে শৰ্ট টাৰ্ম একাউন্ট গতিকে যিবোৰ ট্ৰানজাকশন আপোনাৰ এভৰি মান্থ এভৰি ডে বেচিছত হ'ব সেইবোৰ আপুনি ৰেভিনিউ একাউন্টত কাউন্ট হোৱা দেখিবলৈ পাব আৰু যিবোৰৰ সময়সীমা আপোনাৰ লেছ দেন আ ইয়াৰ হয় হেতু আপোনাৰ ৰেভিনিউ একাউন্ট হ'ব ক্যাপিটাল একাউন্ট আপোনাৰ লং টাৰ্ম একাউন্ট হয় যাৰ সময়সীমা আপোনাৰ এবছৰতকৈ বেছি হ'ব হেতু আপোনাৰ ক্যাপিটাল একাউন্টত অহা দেখিবলৈ পাব এটা ৰেভিনিউৰ যেনেকৈ আপুনি ট্যাক্স পে কৰি আছে চৰকাৰক এভৰিডে আপুনি ট্যাক্স পে কৰি আছে নাই গতিকে হেতু আপোনাৰ ৰেভিনিউ একাউন্টত ক্যালকুলেট হ'ব কিন্তু সাপোজ আপুনি হাইৱে বনাইছে হাইৱেটো আপোনাৰ এবছৰৰ কাৰণে বনোৱা নহয় হাইৱে 20-25 বছৰৰ কাৰণে বনোৱা হয় কাৰেক্ট গতিকে হেতু আপোনাৰ কি হত আহিব হেতু আপোনাৰ ক্যাপিটাল একাউন্টত আহিব এতিয়া এই যেটো ৰেভিনিউ একাউন্ট ইয়াক আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা হ'ব আমাৰ ৰেভিনিউ ৰিসিভড এন্ড ৰেভিনিউ এক্সপেন্ডিচাৰ আৰু এটোক আমি দুটা ভাগত ভাগ কৰিব পাৰো ক্যাপিটাল ৰিসিভড এন্ড ক্যাপিটাল এক্সপেন্ডিচাৰ এতিয়া ৰেভিনিউ ৰিসিভড বুলি ক'লে ৰিসিভ ওয়াৰ্ডটোৰ মিনিং বুজক প্ৰথমতে ৰিসিভ মানে আমাৰ হাতলৈ পইচা অহা আৰু এক্সপেন্ডিচাৰ মানে আমাৰ হাতৰ পৰা পইচা যোৱা ঠিক আছে ৰেভিনিউ ৰিসিভ মানে আমাৰ হাতলৈ পইচা অহা হ'ব ক্যাপিটাল ৰিসিভ মানে আমাৰ হাতলৈ পইচা অহা আৰু ৰেভিনিউ এক্সপেন্ডিচাৰ মানে আমাৰ হাতৰ পৰা পইচা যোৱা আৰু ক্যাপিটাল এক্সপেন্ডিচাৰ মানে হৈছে আমাৰ হাতৰ পৰা পইচা যোৱা একদম সিম্পলকৈ এইটো বুজক ওকে এতিয়া ৰেভিনিউৰ ক্ষেত্ৰত মই কি ক'লো লেছ দেন আ ইয়াৰ গতিকে ৰেভিনিউ ৰিসিভ বুলি ক'লে আমি কি বুজিম যিবোৰ পইচা এবছৰৰ সময়সীমাৰ ভিতৰত বা এবছৰতকৈ কম সময়সীমাৰ ভিতৰত যিবোৰ ইনকাম চৰকাৰৰ হাতলৈ আহি আছে সেইবোৰক ৰেভিনিউ ৰিসিপ্টত কি কৰা যাব শো কৰা যাব ওকে ঠিক একেদৰে যিবোৰ আপোনাৰ লং টাৰ্মৰ কাৰণে চৰকাৰে প্ৰফিট ৰিসিভ কৰি আছে 20-30 বছৰৰ পিছত ধৰক আপোনাৰ প্ৰফিট ৰিসিভ কৰি আছে সেইবোৰ আপোনাৰ কোনটো একাউন্টত শো কৰা যাব ক্যাপিটাল ৰিসিপ্টত শো কৰা যাব বুজি পালে যিবোৰ ইনকাম চৰকাৰে ৰিসিভ কৰি আছে এভৰি ডে বা এবছৰৰ ভিতৰত এভৰি মান্থ সো সেইবোৰ আপোনাৰ ৰেভিনিউ ৰিসিপ্টত আহিব আৰু যিবোৰৰ প্ৰফিট চৰকাৰে 20-30 বছৰৰ পিছত এনজয় কৰি আছে লং টাৰ্মৰ প্ৰফিট সেইবোৰ আপোনাৰ ক্যাপিটাল ৰিসিপ্টত শো কৰা যাব ওকে
এতিয়া এই যেটো ৰেভিনিউ ৰিসিপ্ট আছে ইয়াক আকৌ আমি দুটা প্ৰকাৰে ভাগ কৰিব পাৰো এটা প্ৰকাৰ আমাৰ কি হয় এটা হ'ব আমাৰ ট্যাক্স ওকে আৰু এটা হ'ব আপোনাৰ নন ট্যাক্স ট্যাক্স আৰু নন ট্যাক্স ৰূপে ইয়াক আমি ক্লাসিফাই কৰিব পাৰো মানে ইয়াত যিখিনি পইচা ৰিসিভ হ'ব তাক আপুনি ট্যাক্স আৰু নন ট্যাক্স ৰূপে ক্লাসিফাই কৰিব পাৰে ঠিকদৰে ক্যাপিটেল ৰিসিপ্টকো আপোনালোকে কি কৰিব পাৰে ডেট ক্ৰিয়েটিং আৰু এটা হ'ব আপোনাৰ নন ডেট ক্ৰিয়েটিং নন ডেট ঠিক আছে নন ডেট ক্ৰিয়েটিং ডেট ক্ৰিয়েটিং এণ্ড নন ডেট ক্ৰিয়েটিং ৰূপে আপোনালোকে ক্লাসিফাই কৰিব পাৰে মই বুজাই আছো মই আপোনালোকক ৰেভিনিউ ৰিসিপ্টটো কি বুলি ক'লো এবছৰৰ ভিতৰত পোৱা পইচাটো চৰকাৰৰ যেটো ইনকাম বা এভৰি ডে এভৰি মান্থ বেচিছত যেটো পাইছে এভৰি ডে এক্টিভিটিজত যেটো পইচা পায় আছে হেতু আপোনাৰ ৰেভিনিউ ৰিসিপ্ট এতিয়া যিবোৰ পইচা আপুনি ট্যাক্সৰ থ্ৰুৰে পাই আছে সেইবোৰক আপোনাৰ ৰেভিনিউ ৰিসিপ্টৰ ট্যাক্সৰ আন্ডাৰত ক্লাসিফাই কৰা যাব যিবোৰ ট্যাক্স লাগি কিনে আপুনি ইনকাম মানে চৰকাৰে ৰিসিভ কৰি আছে ইনকাম সেইবোৰ আপোনাৰ ট্যাক্সৰ কাউন্ট কৰা যাব আৰু যিবোৰ ট্যাক্স নোহোৱাকে চৰকাৰে ইনকাম ৰিসিভ কৰি আছে সেইবোৰক আপোনাৰ নন ট্যাক্সত ক্লাসিফাই কৰা যাব সিম্পল এটো ট্যাক্সৰ সহায়ত যিবোৰ চৰকাৰে এভৰি ইয়াৰ এভৰি মান্থ এভৰি ডে বেচিছত ৰিসিভ কৰি আছে সেইবোৰ আপোনাৰ ট্যাক্সত আহিব তাৰ পিছত নন ট্যাক্সত সেইবোৰ আইটেম আহিব সেইবোৰ ইনকাম আহিব যিবোৰ ট্যাক্স নলগাকে চৰকাৰে কি কৰি আছে ৰিসিভ কৰিছে সেইবোৰ আপোনাৰ নন ট্যাক্স হ'ব এতিয়া ৰেভিনিউ ৰিসিপ্টৰ ক্ষেত্ৰত আপোনাৰ ইনকাম ট্যাক্স হ'ব পাৰে কাৰেক্ট আমি ইনকাম ট্যাক্সক কাউন্ট কৰিব পাৰো ইনফ্যাক্ট আপুনি জিএসটি কো কাউন্ট কৰিব পাৰে ৰেভিনিউ ৰিসিপ্টৰ ভিতৰত যেটো আপুনি এভৰি ইয়াৰ চৰকাৰক কি কৰিব লাগে পইচা পে কৰিব লাগে ঠিক আছে ঠিকদৰে এক্সপেন্ডিচাৰৰ ক্ষেত্ৰত যদি আমি এটা এক্সপেন্ডিচাৰলৈকে আহো ৰিসিপ্টটো বুজি পালে যদি আমি ৰেভিনিউ এক্সপেন্ডিচাৰলৈকে আহো ৰেভিনিউ এক্সপেন্ডিচাৰ মানে কি এবছৰৰ ভিতৰত চৰকাৰে কি খৰচ কৰিছে সেইখিনিক ৰেভিনিউ এক্সপেন্ডিচাৰ বুলি কোৱা হয় মই কলো ৰিসিপ্ট মানে হাতলে পইচা আহা আৰু এক্সপেন্ডিচাৰ মানে হাতৰ পৰা পইচা যোৱা গতিকে ইয়াতে এক্সপেন্ডিচাৰ বুলি কতে কৈছে যে এবছৰৰ ভিতৰত চৰকাৰৰ কি খৰচ আছে সেইখিনিক ৰেভিনিউ এক্সপেন্ডিচাৰৰ ভিতৰত দেখাব গতিকে ইয়াত কি আহিব ইয়াত স্যালাৰি আহিব ইয়াত পেনশন আহিব চৰকাৰে যদি কাৰবাক সাবসিডি দি আছে হেতু আপোনাৰ ৰেভিনিউ এক্সপেন্ডিচাৰ হ'ব ঠিক একেদৰে ইয়াতে যদি ক্যাপিটেল ৰিসিপ্টৰ ফাললৈকে আমি চাবলৈ যাওঁ আপোনালোকে এতিয়া ক্যাপিটেল ৰিসিপ্ট এণ্ড এক্সপেন্ডিচাৰ বুজি পালে সৰি ৰেভিনিউ ৰিসিপ্ট এণ্ড ৰেভিনিউ এক্সপেন্ডিচাৰ বুজি পালে এতিয়া আমি হিম ক্যাপিটেল ৰিসিপ্ট এণ্ড ক্যাপিটেল এক্সপেন্ডিচাৰলৈকে এটা ক্যাপিটেল ৰিসিপ্ট বুলি ক'লে লং টাৰ্মত চৰকাৰে যেটো প্ৰফিট ৰিসিভ কৰে হেতুক আপুনি ক্যাপিটেল ৰিসিপ্ট বুলি ক'ব যেনেকৈ LIC 1956ত এস্টাব্লিশ কৰা গৈছিল তাৰ ষ্টেক চৰকাৰে বিক্ৰী কৰিছিল গতিকে এটো ষ্টেক চৰকাৰে বিক্ৰী কৰিছিল তাৰ পৰা চৰকাৰে প্ৰফিট এনজয় কৰিছে গতিকে হেতুক আমি কি বুলি ক'ব পাৰো যে আফটাৰ 1956 ইমান বছৰ পিছত চৰকাৰে তাৰ প্ৰফিট এনজয় কৰিবলৈ সক্ষম হৈছে গতিকে হেতুক আমি ক্যাপিটেল ৰিসিপ্ট বুলি ক'ম ওকে ক্যাপিটেল এক্সপেন্ডিচাৰ খুব ভাল হয় এটা কান্ট্ৰিৰ কাৰণে খুবেই বেছি প্ৰয়োজনীয় ক্যাপিটেল এক্সপেন্ডিচাৰ মানে আমাৰ হাতৰ পৰা পইচা যোৱা বাট ইয়াত ক্যাপিটেল এক্সপেন্ডিচাৰ বুলি ক'লে ইয়াৰ এক্সাম্পল হ'ব চৰকাৰী যিবোৰত আপোনাৰ পইচা লগাইছে যাৰ পৰা আগন্তুক দীৰ্ঘ সময়ৰ পিছত 20-30 বছৰৰ পিছত প্ৰফিট এনজয় কৰিব পাৰিব অৰ্থাৎ আপোনাৰ মেট্ৰো বনাইছে বা বন্দে ভাৰতৰ প্ৰজেক্ট হোৱা বুলি ধৰিব পাৰে আপুনি বা আপোনাৰ হাইৱেজ বনাইছে এইবোৰক আপোনাৰ কি বুলি কোৱা যায় ক্যাপিটেল এক্সপেন্ডিচাৰ বুলি কোৱা যায় যিবোৰত চৰকাৰে লং টাৰ্মৰ কাৰণে কি কৰিছে ইনভেষ্ট কৰিছে 20-30 বছৰৰ কাৰণে ইনভেষ্ট কৰিছে সেইবোৰ আপোনাৰ ক্যাপিটেল এক্সপেন্ডিচাৰ হ'ব আৰু ক্যাপিটেল ৰিসিপ্ট মানে যিবোৰ চৰকাৰে 20-30 বছৰৰ পিছত তাৰ প্ৰফিট এনজয় কৰিছে হেতু আপোনাৰ ক্যাপিটেল ৰিসিপ্টৰ ভিতৰত আহিব কিন্তু ক্যাপিটেল ৰিসিপ্টৰ ভিতৰত সেইবোৰ কাউন্ট কৰিব পাৰি যিবোৰ ধৰক আপোনাৰ কিবা এটা এসেট বিক্ৰী কৰি দিলে গতিকে এসেট বিক্ৰী কৰি তাৰ পইচা আপোনাৰ ক্যাপিটেল এনজয় কৰিছে এটো আপোনাৰ ক্যাপিটেল ৰিসিপ্টৰ ভিতৰতে কাউন্ট হ'ব গতিকে তেনেকুৱা পৰিস্থিতিত আপোনাৰ কি হ'ব এসেট কম হ'ব বা ক্যাপিটেল ৰিসিপ্টক আমি ইনফ্যাক্ট আৰু দুটা ভাগতো ভাগ কৰিব পাৰো এটা হয় আপোনাৰ ডেপ্ট আৰু এটাক আমি কি বুলি কয় এটাক আমি কও নন ডেপ্ট বুলি ডেপ্ট মানে চৰকাৰে কাৰোবাৰ ধৰক ওয়াৰ্ল্ড বেংকৰ পৰা লোন লৈছে লোন লৈ কিনে আপোনাৰ কি কৰিছে লোন লৈছে লোন লোৱাৰ লগে লগে চৰকাৰে হাতলে পইচা আহিল হেতু ৰিসিভড হৈ গল কিন্তু হে লোনটোৰ পইচাটো চৰকাৰে ৰিপে কৰিব লাগিব ন গতিকে লোনটোৰ পইচা ৰিপে কৰাৰ লগে লগে চৰকাৰৰ কি হৈ গল লাইবিলিটিজ ইনক্ৰিজ হৈ গল গতিকে ক্যাপিটেল ৰিসিভড আৰু ক্যাপিটেল এক্সপেন্ডিচাৰৰ ফলত আমি কি দেখিবলৈ পাওঁ এসেটছ এণ্ড লাইবিলিটিজত ইম্প্যাক্ট দেখিবলৈ পাওঁ কিন্তু ৰেভিনিউ ৰিসিভড আৰু ৰেভিনিউ এক্সপেন্ডিচাৰ আপোনালোকে এসেট লাইবিলিটিজৰ ওপৰত কোনো ধৰণৰ ইম্প্যাক্ট দেখিবলৈ নাপায় এটা লোনটো লৈছে হসা লোনটো লওঁতে আমাৰ হাতলে পইচা আহিছে বাট হেতু আমি ৰিপে কৰিবও লাগিব গতিকে তেনেকুৱা ধৰণৰ ৰিসিপ্টক কি বুলি কোৱা যাব ডেপ্ট ৰিসিপ্ট বুলি কোৱা যাব আৰু যিবোৰত আপোনাৰ লোনৰ এমাউন্ট ইনভলভ হৈ নাথাকিব সেইবোৰক আপোনাৰ নন ডেপ্ট ৰিসিপ্ট বুলি কোৱা হ'ব ঠিক আছে মনত থাকিল মই আকৌ এবাৰ ৰিভাইজ কৰাই দিছো ৰেভিনিউ ৰিসিপ্ট মানে এবছৰৰ ভিতৰত যিবোৰ ইনকাম এভৰি ডে এভৰি মান্থ তোৰ বেচিছত চৰকাৰে ৰিসিভ কৰি আছে ট্যাক্সৰ সহায়ত ৰিসিভ কৰিলে এটো ট্যাক্সৰ ক্যাটেগৰীত আহিব ট্যাক্সৰ সহায়ত ৰিসিভ নকৰিলে এটো নন ট্যাক্সৰ ক্যাটেগৰীত আহিব এক্সপেন্ডিচাৰ মানে ৰেভিনিউ এক্সপেন্ডিচাৰ মানে এবছৰৰ ভিতৰত
মানে লেছ দেন আ ইয়েৰ চৰকাৰৰ যিবোৰ খৰচ যেনেকৈ চেলাৰী পেঞ্চন ছাবচিডি দি আছে সেইবোৰ আপোনাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ হ'ব কেপিটেল ৰিচিভ বুলি ক'লে লং টাৰ্মৰ প্ৰফিট চৰকাৰে আফটাৰ 20-30 বছৰ এনজয় কৰিছে এছেট বিক্ৰী কৰি মানে পাইছে সেইটো আপোনাৰ কি হ'ব সেইটো হ'ব আপোনাৰ বেচিকেলি যে আপোনাৰ কেপিটেল ৰিচিভড হ'ব আৰু কেপিটেল এক্সপেণ্ডিচাৰ মানে লাইক মানে হাইৱেজ বনাইছে মেট্ৰ'জ বনাইছে সেইবোৰ আপোনাৰ কেপিটেল এক্সপেণ্ডিচাৰ হ'ব আৰু কেপিটেল এক্সপেণ্ডিচাৰ এখন কাণ্ট্ৰিৰ ইনক্ৰিজ হোৱাটো ভাল যথেষ্ট ভাল যে কেপিটেল এক্সপেণ্ডিচাৰ মানে কি চৰকাৰে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যথেষ্ট কি কৰিছে আপোনাৰ পইচা ইনভেষ্ট কৰিছে হুইচ ইজ ৰিয়েলি গুড কিন্তু আপোনাৰ কেপিটেল যিটো ইয়াতে ৰেভিনিউ এক্সপেণ্ডিচাৰ আছে ন এইটোৱে কিন্তু চৰকাৰক কোনো ধৰণৰ ৰিটাৰ্ণ নিদিয়ে যেনেকৈ চেলাৰী দিছে পেঞ্চন দিছে সেইবোৰে চৰকাৰক ৰিটাৰ্ণ নিদিয়ে কিন্তু কেপিটেল এক্সপেণ্ডিচাৰে চৰকাৰক এটা ভাল ৰিটাৰ্ণ কালক্ৰমত দিবলৈ সক্ষম হ'ব আৰু ভাল ইনক্ৰিজ হোৱাটো সেইবাবে আমি ইয়াত আপোনালোকে যদি চাই এতিয়া ইয়াৰ ফিগাৰখিনিলৈকে যদি লক্ষ্য কৰে আমাৰ চাব ৰেভিনিউ ৰিচিপ্ট আমাৰ কিমান আছে 30.0 ঠিক আছে এতিয়া তাৰপিছত আমি ইয়াতে কিমান দেখিবলৈ পাইছোঁ 36.5 এতিয়া মানে কি হ'ব লাগে বেচিকেলি আমাৰ যিটো ডেফিচিট আছে ডেফিচিটটো আমাৰ কম হ'ব লাগে আৰু আইডিয়েলিটো জিৰ'ই হ'ব লাগে আপোনাৰ ৰেভিনিউ ডেফিচিটৰ ক্ষেত্ৰত কিন্তু চৰকাৰে কি কৰিছে যে আমাৰ আমি যি দেখিবলৈ পাইছোঁ যে হাতলৈ অহা পইচাৰ সলনি আমাৰ হাতৰ পৰা যোৱা পইচাৰ সংখ্যা কি হৈ আছে বেছি হৈ আছে কিন্তু চৰকাৰে বৰ্তমান সময়ত কাম কৰি আছে যাতে ইয়াক কম কৰিব পাৰি সেইবাবে আপোনালোকে যদি চাবলৈ যায় ইয়াতে আপোনালোকে ৰেভিনিউ ডেফিচিট দেখিছে যে ক্ৰমান্বয়ে ইয়াক কম কৰি অহাৰ প্ৰয়াস কৰা গৈছে গতিকে আমাৰ 2023-24ত আমি 2.9 দেখিছিলোঁ চ' ক্ৰমান্বয়ে ইয়াক কম কৰি অহাৰ ট্ৰাই কৰি থকা গৈছে আৰু হয়তো আগন্তুক সময়ত আমি আৰু অধিক ডেফিচিট কম পইণ্টত দেখিবলৈ পাম ডেফিচিট বুলি ক'লে হাতলৈ অহা পইচা আৰু যোৱা পইচাৰ মাজৰ ডিফাৰেঞ্চটোকে ডেফিচিট বুলি কোৱা যায় গতিকে ইয়াতে কৈছে যে আমাৰ যিটো ডেফিচিট আছে আমি কি দেখিছোঁ যে ৰিচিভ কৰাতকৈ আমাৰ হাতৰ পৰা পইচা সৰহ সংখ্যক গৈ আছে গতিকে এইটো পইণ্ট মানে আপোনাৰ মিলাবলৈ ট্ৰাই কৰা গৈছে যাতে ডেফিচিটক আমি ৰিডিউচ কৰিব পাৰোঁ ঠিক একেদৰে আপোনাৰ ইয়াতো ইনফেক্ট কেপিটেল এক্সপেণ্ডিচাৰৰ ক্ষেত্ৰতো কেপিটেল এক্সপেণ্ডিচাৰৰ মই এটা চাৰ্ট ইনক্লুড কৰিছিলোঁ 1 মিনিট এইটো চাওক আপোনালোকে কেপিটেল এক্সপেণ্ডিচাৰত আকৌ মই আপোনালোকক ক'লোঁ যে ইনভেষ্ট কৰা যথেষ্ট ভাল যেনেকৈ আমাৰ এইটো প্ৰিডিক্ট আছিলে যে 9.10 আছিলে একচুৱেলি 9.5 মানে ইন লেক্স কৰোৰত আছে দেই ইয়াতে গোটেইখিনি গতিকে আপোনাৰ ইনভেষ্ট কৰা যাব কিন্তু ইয়াক ইনক্ৰিজ কৰি কিনে 11.1লৈকে ইনক্ৰিজ কৰা গৈছে কিন্তু যথেষ্ট ভাল যে চৰকাৰে ইমান ভাল স্থানত কি কৰিছে ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটি ডেভেলপ কৰিছে গতিকে আমি ক'ব পাৰোঁ যে কেপিটেল এক্সপেণ্ডিচাৰৰ ওপৰত যিমানে আপোনাৰ পইচা ইনভেষ্ট হ'ব সিমানে আমাৰ গোটেই কাণ্ট্ৰিৰ অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে যথেষ্ট ভাল গতিকে এইটোৱে আছিলে আপোনাৰ ৰেভিনিউ এণ্ড কেপিটেল এক্সপেণ্ডিচাৰৰ ওপৰত আই হোপ সকলোৱে এইখিনিলৈকে বুজি পাইছে আহক এইবাৰ আমি আগবাঢ়ো ডেফিচিট ট্ৰেণ্ডছলৈকে কিনো ডেফিচিট আমাক ইয়াত শ্ব' কৰা গৈছে ইয়াত যদি ইনফেক্ট এই পিকচাৰখনলৈ লক্ষ্য কৰি ইয়াত ডেফিচিট ট্ৰেণ্ডত আমি কি দেখিবলৈ পাইছোঁ যে ক্ৰমান্বয়ে এই যিটো মানে আপোনাৰ পাৰ্চেণ্টেজ আছে এইটো ফিস্কেল ডেফিচিটক ইণ্ডিকেট কৰিছে ন ইয়াক কি কৰি আনিব গৈছে ক্ৰমান্বয়ে কম কৰি অনাৰ প্ৰয়াস কৰা গৈছে আৰু হয়তো আমি নেক্সট আপকামিং ইয়াৰত 4লৈকেও নামা আমি দেখিবলৈ পাম 4%লৈকে নামাওঁ গতিকে এইটো যিমানেই নিম্নগামী হ'ব সিমানেই ভাল এইটো আপ হৈছিলে কেতিয়া ক'ভিডৰ টাইমত গতিকে ইয়াক ক্ৰমান্বয়ে আপোনাৰ তলৰ স্তৰলৈকে নমাই অনাৰ প্ৰয়াস কৰা গৈছে এতিয়া ইয়াৰ আগৰ পিকচাৰটোত ইয়াতে দেখুওৱা গৈছে যে আমাৰ ইকনমিক ক'ৰ পৰা পইচা আহে আৰু কি ছেক্টৰলৈকে পইচা হায়েষ্ট গৈ আছে ইয়াৰ পৰা আপোনালোকে মনত ৰাখিব যে কোনবোৰ ছেক্টৰত হায়েষ্ট আপোনাৰ ইনভেষ্টমেণ্ট হৈ আছে কোনবোৰ ছেক্টৰত ল' হৈ আছে চ' পইচা ক'ৰ পৰা আহে আৰু ক'ৰ পৰা যায় এই দুটাৰ মাজত কম্পেৰিজন ইয়াত বেচিকেলি দাঙি ধৰা গৈছে অ'কে সেইটো আপোনালোকে পিপিটিটো পালে পঢ়ি ল'ব চ' এইখিনি আছিলে আমাৰ ডেফিচিটৰ বিষয়ে যিটো বুজিবলগীয়া তদুপৰি ইয়াতে লিখা গৈছে যে আপোনাৰ মিনিষ্ট্ৰী হিচাপত ক'ত বেছি এলোকেশ্যন কৰা গৈছে ডিফেন্স মিনিষ্ট্ৰীত আমি হায়েষ্ট দেখিব পাইছোঁ তাৰপিছত আমি মিনিষ্ট্ৰী অফ ট্ৰান্সপৰ্ট এণ্ড হাইৱেজত দেখিব পাইছোঁ মিনিষ্ট্ৰী অফ ৰেলৱেজত আছে আৰু ইয়াৰ পিছত আমি একেবাৰে শেষৰ ফালে আমি এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰত আমি লোৱেষ্ট দেখিবলৈ পাইছোঁ লোৱেষ্ট নহয় একচুৱেলি গোটেইকেইটা কম্পেৰিজন কৰিলে আপুনি লোৱেষ্ট দেখিবলৈ পাব গতিকে টপ 3 মিনিষ্ট্ৰীত য'ত আপোনাৰ এলোকেশ্যনছ হায়েষ্ট আছিলে বুলি যদি সোধে এই বছৰ বাজেটত তেন্তে আপোনাৰ হ'ব ডিফেন্স মিনিষ্ট্ৰী মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ মিনিষ্ট্ৰী অফ ৰেলৱেজ এই তিনিটা টপ 3 মিনিষ্ট্ৰীত আছিল য'ত আমি এলোকেশ্যনছ এই বুলি হায়েষ্ট দেখিব পাইছোঁ অ'কে গতিকে এইখিনি পইণ্ট ইয়াৰ লগতে মন কৰিব ইয়াৰ পিছত ইয়াতে আপোনাৰ ষ্টেটসমূহৰ ৰিফৰ্মছৰ ক্ষেত্ৰত কোৱা গৈছে বা পপুলেশ্যন গ্ৰ'থৰ ক্ষেত্ৰতো চৰকাৰে এখন উচ্চ ক্ষমতা সম্পন্ন কমিটি নিৰ্মাণ কৰিব বুলিও কৈছে আৰু জিএছটিৰ ডেফিচিট আৰু ফিস্কেল ডেফিচিটৰ ক্ষেত্ৰত মই অলৰেডি ডিছকাছ কৰিলোঁ এইখিনিলৈকে সকলোৱে বুজি পাইছে বুলি আশা ৰাখিছোঁ ইয়াৰ পিছত ইয়াতে আপোনাৰ নেট ৰিচিভড অফ টেক্স অন চেণ্টাৰ শ্ব' কৰা গৈছে চ' বেচিকেলি এইখিনি যিটো আপোনাৰ দেখুওৱা গৈছে এইটো আপোনাৰ হৈছে নন ডেপ্ট কেপিটেল ৰিচিভড
এইখিনি হৈছে আপোনাৰ নন টেক্স ৰেভিনিউ আৰু এইখিনি হৈছে আপোনাৰ নেট চেণ্টাৰ্ছ টেক্স ৰেভিনিউ সো ইয়াতে চৰকাৰৰ হাতলৈকে চেণ্টাৰলৈকে কিমান পইচা ৰিচিভ হয় তাক শ্ব' কৰা ট্ৰাই কৰা গৈছে যেনেকৈ ব্লু পাৰ্টটোৱে শ্ব' কি কৰিছে ব্লু পাৰ্টটোৱে শ্ব' কৰিছে চেণ্টাৰৰ টেক্স ৰেভিনিউখিনি তাৰপিছত আপোনাৰ য়েল্ল' পাৰ্টটোৱে শ্ব' কৰিছে নন টেক্স ৰেভিনিউ যিখিনি থাকিব আৰু এইখিনি আপোনাৰ শ্ব' কৰিছে নন ডেপ কেপিটেল ৰিচিপ্টে চ' অলৰেডি আমি ৰেভিনিউ ৰিচিপ্টৰ বিষয়ে পঢ়ি আহিলোঁ চ' আপোনালোকে তাতে বুজি পাইছে বুলি মই এটা অনুমান লগাইছোঁ চ' ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে টেক্সৰ ওপৰত চৰকাৰৰ কালেকশ্যন মানে টেক্সৰ পৰা চৰকাৰৰ হাইয়েষ্ট কালেকশ্যন আহি আছে গোটেইকেইটা চ'ৰ্চেছ যদি আমি এনালাইচিছ কৰোঁ বুজি পাইছে এইখিনিলৈকে তাৰপিছত ইয়াতে আমাৰ বাজেটৰ চাইজটো একচুৱেলি আপোনাক ইণ্ডিকেট কৰা গৈছে যেনেকৈ আমি কেপিটেল ৰিচিপ্টৰ বিষয়ে পঢ়িলোঁ তাৰপিছত নেট টেক্স ৰিচিপ্ট কেপিটেল ৰিচিপ্ট তাৰপিছত আমাৰ যিবোৰ নন টেক্স ৰেভিনিউ থাকিব ডিভিডেণ্ড এণ্ড অল ডেট সেইবোৰ আপোনাৰ নন টেক্স ৰেভিনিউৰ ভিতৰত আহিব গতিকে এই গোটেইখিনি আপোনাৰ প্লাছ কৰিলে আমি বাজেটটো এইটো চাইজৰ দেখিবলৈ পাওঁ ডেট ইজ 47.66 লাখ কৰোৰৰ আমাৰ এইবেলি বাজেটৰ আমি চাইজটো দেখিবলৈ পাইছোঁ যিটো বাজেটৰ যিখন ডকুমেণ্ট আছিল তাৰ একেবাৰে শেষৰ ফালে বাজেটৰ এই চাইজটো এটাচ কৰা আছে চ' এইখিনিয়ে আছিলে আৰু এইখিনি বস্তু বুজি পাবৰ কাৰণে যিখিনি আমাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ্ছ তাৰপিছত ৰিচিভ সেইখিনি মই ভালদৰে বুজাই দিলোঁ যাতে ইয়াৰ পৰা আপোনালোকে বাজেটৰ চাইজটো ইজিলি ধৰিব পাৰে বুজি পাইছে এইখিনিলৈকে চ' এইখিনিয়ে আছিলে আৰু মই ক'লোৱেই যে 4টা ছেক্টৰত খুব ভালকৈ প্ৰায়ৰিটি ছেক্টৰ হিচাপে ধৰা গৈছিলে প'ৰ ইউথ উইমেন এণ্ড ফাৰ্মাৰ্ছ চ' এই 4টা মেইন কি পইণ্ট আছিলে আমি তেখেতৰ স্পীচতো দেখিব পাইছোঁ ইনফেক্ট যিমানখিনি হাতে কামে লাগিছে বুলি ক'লে বেছি ভাল হ'ব বা যিমানখিনি মানে ইনিচিয়েটিভ লৈছে এইকেইটা পইণ্টৰ অন এণ্ড এৰাউণ্ডতে কিন্তু ঘূৰি থকা আমি দেখিব পাইছোঁ চ' আশা ৰাখিছোঁ আজি ক্লাছটোৰ পৰা আপোনালোকৰ যিমানখিনি সৰু সৰু ডাউটছ আছিল এইখিনি ক্লিয়াৰ হ'ল দুইটা মিডিয়ামতে পঢ়া সম্ভৱলৈ মই অসমীয়াখিনি ৰাখিবলৈ ট্ৰাই কৰিছোঁ গতিকে যেতিয়া আপোনালোকে এইটো পাই যাব আমাৰ ছাইডৰ পৰা তেতিয়া আপোনালোকে ট্ৰাই কৰিব মই ছাইডত ট্ৰাই কৰিম উপলব্ধ কৰাবৰ কাৰণে যদি আপোনালোকে পিপিটিটো ছাইডত উপলব্ধ হৈ যায় তেন্তে আপোনালোকে ডাউনলোড কৰি পঢ়ি ল'ব পাৰিব গতিকে আজিলৈ ক্লাছটোত ইমানখিনিয়ে আশা ৰাখিছোঁ সকলোৱে ভালদৰে পঢ়ি আছে আৰু আগন্তুক সময়লৈকে প্ৰিপেয়াৰ কৰি থাকিব পুনৰাই লগ পাম নতুন এটি ক্লাছৰ সৈতে কেতিয়া কিবা আপোনালোকৰ কোৰ্চ ৰিলেটেড ডাউটছ থাকিলে এইটো মেইল ইউজ কৰি কিনে আপোনালোকে মোক মেইল কৰিব পাৰে আপোনালোকৰ ডাউটছসমূহ ক্লিয়াৰ কৰি দিবলৈ ট্ৰাই কৰিম চ' আজিলৈ এৰিছোঁ পুনৰাই লগ পাম নতুন এটি ক্লাছৰ সৈতে তেতিয়ালৈ চাই থাকিব ই কুইপাত ধন্যবাদ